CTET পৰীক্ষাত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনত এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ হৈছে ইন্টেলিজেন্স। এই ইন্টেলিজেন্স চেপ্টাৰত কেইবাটাও থিয়ৰি আছে, সেইকাৰণে মনত ৰাখিবলৈ কিছু অসুবিধা। আজি ওৱান শ্বট ভিডিঅ' এটাত গোটেই চেপ্টাৰটো আমি শেষ কৰিম, লগতে আমি ট্ৰিক্সৰ সহায়ত পঢ়িম যাতে ধুনীয়াকৈ থিয়ৰিজখিনি আমি মনত ৰাখিব পাৰোঁ। গতিকে আহক আমি আৰম্ভ কৰোঁ পলম নকৰাকৈ। যদি লাৰ্ণিং কিউবৰ লগত সম্পূৰ্ণ পেডাগজিৰ কোৰ্স আপোনালোকে কৰিব বিচাৰে, লাৰ্ণিং কিউব এপ ডাউনলোড কৰিব, প্ৰতিষ্ঠা বেচ জইন কৰিব পাৰে। লগতে আপুনি যদি CTET LP সেকশনটো টাৰ্গেট কৰি আছে, LP সেকশনৰ গোটেইকেইটা সিলেবাস, গোটেইকেইটা সাবজেক্ট কভাৰ কৰি CTET LP স্পেশাল বেচ জইন কৰিব পাৰে। লাৰ্ণিং কিউবৰ এপত বেচ পাব, নতুবা আপোনালোকে এই নাম্বাৰটোত যেটো স্ক্ৰিনত নাম্বাৰ আহিছে তাতে আপোনালোকে হোৱাটসএপ মেছেজ এটা কৰি দিব। যি নহওক আৰম্ভ কৰিছো আজিৰ মূল ভিডিঅ' ইন্টেলিজেন্স। এই ইন্টেলিজেন্স শব্দটো আমি শুনি থাকো। ইন্টেলিজেন্স শব্দৰ মিনিং কি? ইন্টেলিজেন্স শব্দটোক আমি এটা এবিলিটিৰ লগত ৰিলেট কৰিম। কেনে ধৰণৰ এবিলিটি বা কেনে ধৰণৰ সক্ষমতা? টু লাৰ্ণ, টু আণ্ডাৰষ্টেণ্ড, টু থিংক লজিকেলি, সলভ প্ৰব্লেম এণ্ড এডাপ্ট টু নিউ সিটুৱেশ্যনছ। ঠিক আছে, চ' ইন্টেলিজেন্স এনেকুৱা এটা এবিলিটি যিটোৰ জৰিয়তে আমি কিবা এটা শিকিব পাৰো, কিবা বুজি পাব পাৰো, লজিকেল থিংকিং কৰিব পাৰো, প্ৰব্লেম সলভিং কৰিব পাৰো, লগতে নতুন সিটুৱেশ্যন এটাত আমি নিজকে খাপ খুৱাই ল'ব পাৰো। যেতিয়া নতুন সিটুৱেশ্যন এটাত যাম, কিছু প্ৰব্লেম ফেচ কৰিম, আমি সলিউশন উলিয়াম, প্ৰব্লেম সলভ কৰিম আৰু সেই সিটুৱেশ্যনটোত খাপ খাবলৈ চেষ্টা কৰিম। সেইটো দ্যাট ইজ অলসো পাৰ্ট অফ ইন্টেলিজেন্স। চ' ইন্টেলিজেন্স বুলি ক'লে কেৱল একাডেমিক এবিলিটিৰ কথা নুবুজায় যে সি পঢ়া শুনাত ভাল গণিত কৰিব পাৰে, অকল সেইটোৱে নহয়, সি সকলো দিশ সাঙুৰি লয়। ইট ইনক্লুডছ ক্ৰিয়েটিভিটি, social আণ্ডাৰষ্টেণ্ডিং, ইমোশ্যনেল কণ্ট্ৰল। এই আটাইবোৰ। মোৰ যদি ইমোশ্যনেল কণ্ট্ৰল নাথাকে, তাৰ মানে ইন্টেলিজেন্সৰ এটা এছপেক্ট মোৰ তাত কমকে আছে। আটাইকেইটা দিশ সাঙুৰি লয়। ইন্টেলিজেন্স শব্দটো ক'ৰ পৰা ডিৰাইভ হৈছে? ইন্টেলিজেন্স শব্দটো ইন্টেলিজাৰ বা ইন্টেলিজেন্সিয়াৰ পৰা ডিৰাইভ কৰা হৈছে, যাৰ অৰ্থটো হৈছে টু আণ্ডাৰষ্টেণ্ড। ইন্টেলিজেন্স শব্দটোৰ মেইন আচল আৰম্ভণিতে মিনিং কি আছিল? বুজি পোৱা। ঠিক আছে, নেক্সট আমি আগবাঢ়িব পাৰো। ইন্টেলিজেন্স কি ধৰণে মেজাৰ কৰিব পাৰি তাৰ বিভিন্ন দিশ আছে। তাৰ এটা কমনলি ইউজড দিশ হৈছে ইন্টেলিজেন্স কোশেন্ট বা IQ বুলি যাক আমি কওঁ। IQ শব্দটোৰ লগত আমি পৰিচিত। এই IQ শব্দটো আমাক কোনে দিছিল? উইলিয়াম ষ্টাৰ্নে দিছিল। হু কইন দ্য টাৰ্ম IQ? মনত ৰাখিব, পৰীক্ষাত যদি সোধে, উইলিয়াম ষ্টাৰ্ন। স্ক্ৰিনশ্বট এটা লৈ থব, পিছত মুখস্থ কৰিব। IQ ফৰ্মুলা, IQৰ এটা ফৰ্মুলা আছে বোলে। IQ কেনেকে উলিয়ায়? IQ উলিওৱাৰ ফৰ্মুলাটো হৈছে, ওপৰত আমি লিখিম মেণ্টেল এজ, মেণ্টেল এজ, তলত আমি লিখিম ক্ৰনলজিকেল এজ, ক্ৰনলজিকেল এজ। ঠিক আছে, ইনটু 100। এই ফৰ্মুলাৰ জৰিয়তে আমি IQ উলিয়াব পাৰো। এই ফৰ্মুলাটো কোনে দিছিল? এই ফৰ্মুলা, IQ ফৰ্মুলা was given by লুইস টাৰ্মেন। টাৰ্মেনে IQ ফৰ্মুলা দিছিল, মনত ৰাখিব। ঠিক আছে, এতিয়া IQ ফৰ্মুলাৰ জৰিয়তে IQ কেনেকে উলিয়াব পাৰি? ধৰি ললো মোৰ বয়স 20 বছৰ। মোৰ বয়স কিমান? বোলে মোৰ বয়স 20 বছৰ। সেইটো মোৰ ক্ৰনলজিকেল এজ, দ্যাট ইজ মাই ৰিয়েল এজ। কিন্তু মই অলপ সৰু ল'ৰা ছোৱালীৰ দৰে বিহেভ কৰো। বোলে মই 16 বছৰীয়া ছাত্ৰ এজনৰ দৰে বিহেভ কৰো, বাট একচুৱেলি মোৰ বয়স 20 বছৰ, কিন্তু মই 16 বছৰীয়া জনৰ দৰে বিহেভ কৰি আছো। দ্যাট ইজ মাই মেণ্টেল এজ। মোৰ মানসিকভাৱে মোৰ এজ বৰ্তমান কিমান? বোলে 16 ইনটু 100। তো মোৰ IQ কিমান হ'ব? এই ফৰ্মুলাত মই যদি বহাই দিওঁ, 20 দি 100 5 বাৰ যায়, 16 5 গুণ 80। চ' মোৰ IQ কিমান হ'ব? মোৰ IQ হ'ব 80। চ' 80 IQ মানে মোৰ IQ কি আছে? বিলো এভাৰেজ আছে, কাৰণ মই 20 বছৰীয়া আছিলো, 16 বছৰৰ দৰেহে বিহেভ কৰিছো। চ' কাৰ IQ কিমান হলে তাৰ কোনটো কেটেগৰীত আহিব সেইটো আমি গম পালো। চ' 80ৰ পৰা 79, 89, ঠিক আছে, 80ৰ পৰা 89 লৈকে যদি IQ থাকে, সি বিলো এভাৰেজ বুলি ক'ব। চ' এইটো হৈছে IQৰ ফৰ্মুলা। এতিয়া ইডিয়ট, 0ৰ পৰা 24 যদি কাৰোবাৰ IQ আছে, তাহাঁতক ইডিয়ট বুলি ক'ব। ফিবল মাইণ্ডেড বা মৰণ, বহুত লাহে লাহে চিন্তা কৰে কথাবোৰ, টিউবলাইট টাইপ মানুহ, তাহাঁতৰ IQ 50ৰ পৰা 70ৰ ভিতৰত থাকে। নৰ্মেল মানুহৰ IQ 90ৰ পৰা 110ৰ ভিতৰত থাকে। আৰু জিনিয়াছ বা নিয়াৰ জিনিয়াছৰ IQ 140 বা তাতকৈ অধিক থাকে। যি চাৰিটা মই টিক মাৰ্ক দিছো, সেই চাৰিটা মুখস্থ কৰি থব। জিনিয়াছ বা নিয়াৰ জিনিয়াছৰ IQ কিমান সুধিছে? 140 বা তাতকৈ অধিক। মৰণৰ IQ কিমান? ফিবল মাইণ্ডেডৰ মৰণ, এইটোও সুধিছে, 50ৰ পৰা 69। এই IQ ফৰ্মুলাটো আমাক দিছে লুইস টাৰ্মেনে। লগতে এই ফাৰ্ষ্ট ইন্টেলিজেন্স টেষ্ট কোনে কণ্ডাক্ট কৰাইছিল, কোনে পাৰফৰ্ম কৰাইছিল প্ৰথম ইন্টেলিজেন্স টেষ্ট? সেয়া আলফ্ৰেড বিনি। লগতে এই যে মেণ্টেল এজৰ কথা পাতিলো,
এই মেণ্টেল এজৰ কনচেপ্টটো আলফ্ৰেড বিনে আমাক দিছে। এই পইণ্ট কেইটা স্ক্ৰীনশ্বট এটা লৈ থব, মুখস্থ কৰিব ভিডিঅ' শেষ হোৱাৰ পিছত। থিয়ৰিজ আছে ইণ্টেলিজেন্সৰ কেইবাটাও, মূলতঃ 8টা ইম্পৰ্টেণ্ট থিয়ৰি। এই থিয়ৰি এটা এটাকৈ আমি মনত ৰাখিম, ট্ৰিক অলপ চাবলৈ চেষ্টা কৰিম, ঠিক তেনেধৰণে আমি আগবাঢ়ো। হ'ব, প্ৰথম থিয়ৰিটো আমি আৰম্ভ কৰিব পাৰো, ছিংগল ফেক্টৰ বা ইউনিফেক্টৰ থিয়ৰি অফ আলফ্ৰেড বিনে। ছিংগল ফেক্টৰ বা ইউনিফেক্টৰ থিয়ৰি দিছে, কোনে দিছে বোলে আলফ্ৰেড বিনে দিছে। আলফ্ৰেড বিনেৰ মতে ইণ্টেলিজেন্স এক ধৰণৰ হয়, মাল্টিপল ইণ্টেলিজেন্স বুলি কোনো কথা নাই, ইণ্টেলিজেন্স এটাই টাইপৰ থাকে, যাক কোৱা হৈছে জেনেৰেল ইণ্টেলিজেন্স। ঠিক আছে, মানুহৰ মগজুত এটা ধৰণৰে, এটা বিশেষ ধৰণৰ এটা টাইপৰ ইণ্টেলিজেন্স থাকে, যাক জেনেৰেল ইণ্টেলিজেন্স বুলি কোৱা হৈছে, বা জি মানে জেনেৰেল, জি ফেক্টৰ থিয়ৰি অফ ইণ্টেলিজেন্স বুলি কোৱা হৈছে। ঠিক আছে, জি ফেক্টৰ, কি ফেক্টৰ? জি ফেক্টৰ। সেই এটা ইণ্টেলিজেন্স ব্যৱহাৰ কৰিয়ে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো। বোলে আমি পঢ়া শুনা কৰিম, সেই একেটাই ইণ্টেলিজেন্স ব্যৱহাৰ কৰিম। বোলে আমি মিউজিক কৰিম, সেই একেটাই ইণ্টেলিজেন্স। বোলে আমি খেলা ধূলা ৰিলেটেড কিবা কৰিম, বা আমি ডান্স ৰিলেটেড কিবা কৰিম, প্ৰত্যেকটো কামেই আমি এটা ইণ্টেলিজেন্সৰ জৰিয়তে কৰিম। that is our general intelligence. কাৰোবাৰ general intelligence বেছি হ'ব, কাৰোবাৰ কম হ'ব। কিন্তু এই থিয়ৰিটো আৰম্ভণিতে দিছিল ইউনিফেক্টৰ থিয়ৰি। ইউনি মানে কি? ওৱান। ইউনি মানে ওৱান। ইউনিফেক্টৰ থিয়ৰি আলফ্ৰেড বিনে আমাক দিছে, বা ছিংগল ফেক্টৰ থিয়ৰি। বুজি পাইছো আমি? ছিংগল ফেক্টৰ থিয়ৰিয়ে কয় যে জেনেৰেল ইণ্টেলিজেন্স এটাই থাকে, যাক জি ফেক্টৰ বুলি কোৱা হৈছে, সেইটো দিয়ে আমি সকলো কাম কৰিম। কিন্তু এই থিয়ৰিটোক বহুতে ক্ৰিটিচাইজ কৰিলে যে এটা টাইপৰে যদি ইণ্টেলিজেন্স থাকে, চ' যি মানুহজনে মেথছত ভাল, সি তাৰ জেনেৰেল ইণ্টেলিজেন্স যদি বহুত হাই থাকে, সি বেলেগ বেলেগ বিষয়বোৰতো ভাল হ'ব লাগিছিল, বাট এনেকুৱাটো নহয়। সি মেথছত ভাল হ'লে মিউজিকত বেয়া হ'ব পাৰে, সি মেথছত ভাল হ'লে ইভেন লিটাৰেচাৰতো বেয়া হ'ব পাৰে। চ' এই থিয়ৰিটোক ক্ৰিটিচাইজ কৰিলে, ক্ৰিটিচাইজ কৰি বেলেগ আকৌ থিয়ৰি আহিল, বেলেগ থিয়ৰিবোৰো আমি পঢ়িম, বাট প্ৰথম থিয়ৰিটো আমি পঢ়ি ললো, দিছ ইজ ইউনিফেক্টৰ থিয়ৰি গিভেন বাই আলফ্ৰেড বিনে। মনত আমি কেনেকে ৰাখিম? মনত আমি এনেকে ৰাখিব পাৰো, ইউনিব, বিটো কেপিটেলকে লিখিব, ইউনিব। যেনেকে ইউনিট বুলি এটা শব্দ থাকে, ইউনিব বুলি এটা শব্দ বনাই লৈছো, ইউনিব। ইউনিব, ইউনিব মানে ইউনিফেক্টৰ থিয়ৰি। কোনে দিছে? বি ফৰ বিনে। ইউনিফেক্টৰ থিয়ৰি কোনে দিছে? বি ফৰ বিনে দিছে। বিনে আৰু লগতে কি কি দিছিল? বিনে আৰু লগতে অকণমান আগত আমি পঢ়িছো, বিনে ফাৰ্ষ্ট ইণ্টেলিজেন্স টেষ্ট কোনে কৰাইছিল? বোলে আলফ্ৰেড বিনে কৰাইছিল। আৰু মেণ্টেল এজৰ কনচেপ্ট কোনে দিছিল? বোলে বিনে দিছিল। ঠিক আছে, মেণ্টেল এজৰ কনচেপ্ট এইকেইটা বিনেৰ বিষয়ে আমি পঢ়িছো। নেক্সট থিয়ৰিলৈকে আমি আগবাঢ়িব পাৰো। ইউনিফেক্টৰ থিয়ৰি বিনে দিছে। নেক্সট থিয়ৰিলৈকে আগবাঢ়িছো। টু ফেক্টৰ থিয়ৰি ৱাজ গিভেন বাই চাৰ্লছ পিয়াৰমেন। 2CS বুলি মনত ৰাখক, 2CS। CS মানে জানে ন? চিফ ছেক্ৰেটাৰী হ'ব পাৰে, বা কোম্পানী ছেক্ৰেটাৰী হ'ব পাৰে, বা আপোনালোকৰ মতে CS যিয়ে নহওক, সেইমতে মিলাই ল'ব। 2CS তাৰমানে টু ফেক্টৰ থিয়ৰি কোনে দিছে? চাৰ্লছ পিয়াৰমেনে দিছে। চ' হোৱাট ইজ টু ফেক্টৰ থিয়ৰি? চ' টু ফেক্টৰ থিয়ৰি মানে হৈছে, টু ফেক্টৰ থিয়ৰি কি হয়? টু ফেক্টৰ থিয়ৰি মানে হৈছে যে মানুহৰ লগত এটা জি ফেক্টৰ বা জেনেৰেল ফেক্টৰ থকাৰ উপৰিও এটা এছ ফেক্টৰ বা স্পেচিফিক ফেক্টৰ থাকে। চ' টু ফেক্টৰ থিয়ৰি গিভেন বাই চাৰ্লছ পিয়াৰমেন। তেওঁৰ মতে যে মানুহৰ লগত এটাটো জি ফেক্টৰ থাকিবই, জেনেৰেল ইণ্টেলিজেন্স থাকিবই, ন' ডাউট, হয়নে? সকলোৰে লগত আছে। তাৰ লগে লগে এটা স্পেচিফিক ফেক্টৰ বা এছ ফেক্টৰ থাকে। এছ ফেক্টৰ বা ইয়াক কি বুলি কোৱা হৈছে? স্পেচিফিক ফেক্টৰ, স্পেচিফিক বা স্পেচিফিক ইণ্টেলিজেন্স। এটা জেনেৰেল ইণ্টেলিজেন্স থাকিব, তাৰ জৰিয়তে মই ডেইলি লাইফৰ সকলো কাম কৰি যাওঁ। বজাৰ যাওঁ, বজাৰত গৈ মই বাৰ্গেইন কৰোঁ। তাৰপিছত কি হ'ব পাৰে? মই অলপ চলপ পঢ়া পাতিও কৰোঁ, চব কাম কৰোঁ, ইফাল সিফাল যাওঁ, গাড়ীখনত উঠি কেনে এটা নিৰ্দিষ্ট ঠাইলৈকে যাওঁ, জেনেৰেল কাম মই চলাই নিওঁ। দেট ইজ মাই জেনেৰেল ফেক্টৰ। কিন্তু এটা স্পেচিফিক এবিলিটিও হয়তো থাকিব পাৰে, যে মই অমুক বস্তুটোত ভাল, যে মই মিউজিকত ভাল, যে বোলে মিউজিকত মই ভাল। দিছ ইজ হোৱাট? দিছ ইজ মাই স্পেচিফিক ফেক্টৰ, এছ ফেক্টৰ। বাকী কামবোৰ মই জেনেৰেল ইণ্টেলিজেন্স দি অলপ চলপকে কৰি লওঁ আৰু, ইমান পাৰফেক্ট নহয়। বাট মিউজিকত মোৰ এটা স্পেচিফিক ইণ্টেলিজেন্স আছে, দেট ইজ মাই এছ ফেক্টৰ। বুজি পাইছো? চ' যিটো ইউনিফেক্টৰ থিয়ৰি আছিল, তাক আৰু অলপ আগুৱাই নিয়া হ'ল, কোৱা হ'ল যে এছ ফেক্টৰ বুলিও এটা আছে। 2CS, চাৰ্লছ পিয়াৰমেনে কৈছে এইটো। বুজি পাইছো? ঠিক আছে। এতিয়া এই এছ ফেক্টৰটো জেনেৰেল ফেক্টৰৰো
কিছু অংশ হ'ব কিছু অংশ মিলি থাকিব ক্লিয়াৰ হৈছে এতিয়া বলে মেথছত ভাল সো বেলেগ এটা কেনেকৈ সার্কুল আহিব এই সার্কুলটো কি বুজাইছে যে মেথছ বুজাইছে মেথছত কি তাৰ এছ ফেক্টৰ আছে স্পেসিফিক্যালি মেথছত ভাল কিন্তু স্পেসিফিক্যালি মেথছত ভাল হ'বৰ কাৰণেও কিছু জেনাৰেল ইন্টেলিজেন্সৰ প্ৰয়োজন মই মেথছত ভাল বা মই মিউজিকত ভাল কিন্তু মিউজিকত ভাল হ'বলেও তাৰ আউটপুটটো আহিবলেও কিছু জেনাৰেল বা জি ফেক্টৰৰ প্ৰয়োজন কাৰণ মিউজিকত ভাল কিন্তু তাৰ চাৰিওফালে কিছু বস্তু থাকিব ন মই গানটো গাব যাব লাগিব মাইকটো ধৰিব জানিব লাগিব সেইবিলাক কৰ পৰা আহিব জি ফেক্টৰৰ পৰা আহিব মইতো কলমটো ধৰিব জানিব লাগিব মেথছত ভাল হ'ব লাগিলে কৰ পৰা আহিব জি ফেক্টৰৰ পৰা আহিব সো সাম পাৰ্ট এনেকে ইনক্লুড হৈ থাকে জি ফেক্টৰত আৰু সেইকাৰণে কোৱা হৈছে যে এছ ফেক্টৰ এটা থাকিবলৈ জি ফেক্টৰ থাকিবই লাগিব যদি জেনাৰেল এবিলিটি আৰু স্পেসিফিক এবিলিটি মানে জি ফেক্টৰ আৰু এছ ফেক্টৰ যদি আমি কম্পেয়াৰ কৰো ধুনীয়াকৈ অলপ পঢ়িব চেষ্টা কৰো কি কৈছে যে জি ফেক্টৰ provides the base to perform any task জি ফেক্টৰে আমাক এটা বেস এটা দি দিয়ে ফাউন্ডেশন এটা দি দিয়ে ঠিক আছে এটা আমাক এটা প্ল্যাটফৰ্ম এটা দি দিয়ে তাতে আমি যিকোনো কাম কৰিব পাৰিম সকলো ধৰণৰ কাম আমি জি ফেক্টৰৰ জৰিয়তে কৰো বাট তাৰ মাজতে কিবা এটা কাম আমি বেছি ভালকৈ কৰো that is our S factor to perform a task effectively ভালকে যদি কৰিব বিচাৰো one needs some specific abilities this specific ability is called S factor বুজি পাইছো this point is important G factorৰ ক্ষেত্ৰত ট্ৰেইনিং বা এডুকেশনৰ কোনো ৰোল নাই ট্ৰেইনিং এণ্ড এডুকেশন do not influence G or general factor আগৰ পৰাই মানুহ এজনৰ লগত GS আছে কিন্তু ট্ৰেইনিং বা এডুকেশন লৈ ফেলে কষ্ট কৰি ফেলে S ফেক্টৰটো বঢ়াব পাৰি মই যদি ম্যাথছ বেছিকৈ প্ৰেক্টিস কৰো মোৰ S ফেক্টৰ বাঢ়ি যাব মিউজিকত যদি মই বেছি সময় দিও যোনে মিউজিকত ভাল সি যদি ৰিহাৰ্স কৰে প্ৰডাক্টিভ কাম কৰে তাৰ সেই এবিলিটিটো আৰু বাঢ়ি গৈ থাকিব হ'ব লগতে এইটো বিশ্বাস কৰিছিল যে জি ফেক্টৰ ইজ মোৰ ইম্পৰ্টেন্ট দেন এছ ফেক্টৰ কিহৰ কাৰণে কাৰণ এছ ফেক্টৰে কাম কৰিব লাগিলে তাৰ জেনাৰেল ইন্টেলিজেন্স অলপমানটো থাকিব লাগিব ন if G factor is less in a person S factor will not be developed to its best যদি তাৰ জেনাৰেল ইন্টেলিজেন্সটো কম থাকে ঠিক আছে তো তাতে তাৰ S ফেক্টৰটো ডেভেলপ হোৱাৰ সুযোগ নাপাব সো S ফেক্টৰটো ডেভেলপ হ'ব লাগিলেও সেই যেটো বেস G ফেক্টৰটো থাকিবই লাগিব তাৰে ওপৰত সবে কৰিয়ে থাকিব কিছুৱে বেছি বাঢ়ি যাব that is S factor Spearman said every task needed both common G factor and a specific S factor a person have high S factor for music but low S factor for maths so এজন মানুহৰ S factor মিউজিকত বেছি আছে তাৰ মিউজিকত স্পেসিফিক ইন্টেলিজেন্স আছে কিন্তু তাৰ মেথছত বেছিকে S factor নাথাকিব পাৰে হয়তো কমকে থাকিব পাৰে সেকেন্ড থিওৰি আমি বুজি পালো this is our 2CS theory given by Charles Spearman প্ৰথম থিওৰিটো কি আছিল ইউনিভ মোৰ লগত কোৱা সবে ইউনিফেক্টৰ থিওৰি given by বিনে মানে আলফ্ৰেড বিনে নেক্সট আমি কম 2CS two factor theory given by Charles Spearman হ'ব এতিয়া আমি নেক্সট থিওৰিলৈকে যাওঁ that is Sternberg's triarchic theory so triarchic শব্দতে আমি দেখিছো তিনি বুজাইছে হয়নে সিঙ্গেল পঢ়িলো টু ফেক্টৰ পঢ়িলো তিনটা ফেক্টৰলৈকে আহিছো PCA Sternberg এটা থিওৰি দিছিল থিওৰিটোৰ নাম আছিল PCA কি থিওৰি মোৰ লগত কোৱা Sternbergৰ থিওৰিটো আছিল PCA for practical intelligence ওপৰত লিখাও আছে ক্ৰিয়েটিভ ইন্টেলিজেন্স আৰু এনালাইটিক্যাল ইন্টেলিজেন্স সো এতিয়া এস ফেক্টৰ জি ফেক্টৰ শেষ হল এস ফেক্টৰ জি ফেক্টৰৰ বেসিছত এই থিওৰিটো দিয়া নাই এই থিওৰিটো কৈছে যে মানুহৰ লগত তিনি ধৰণৰ ইন্টেলিজেন্স থাকে বলে প্ৰ্যাকটিক্যাল ইন্টেলিজেন্স থাকিব ঠিক আছে বলে ক্ৰিয়েটিভ ইন্টেলিজেন্স থাকিব আৰু মানুহৰ লগত এনালাইটিক্যাল ইন্টেলিজেন্স থাকিব কি হয় প্ৰ্যাকটিক্যাল এই যে ডে টু ডে লাইফত যিমানবোৰ কাম চলি থাকে মই বজাৰ গলো মই দোকানত কিবা কিনিব গলো মই বাৰ্গেইন কৰিলো ডে টু ডে লাইফত ঠিক আছে যোনবোৰ প্ৰ্যাকটিক্যাল কাম চলি থাকে ডে টু ডে লাইফত তাত আমি যিখিনি ইন্টেলিজেন্স ইউজ কৰো that is our practical intelligence ৰাস্তা দি গৈ আছিলো এটা ৰাস্তাত কিবা এটা ৰাস্তাত ব্লক হৈ গল মই বেলেগ কোনটো ৰাস্তা দি যাম বা ট্ৰাফিক জাম দেখিলো বেলেগ কোনটো ৰাস্তা দি ঘূৰি গল মই সোনকালে পাম চাবি এপাত কৰবাত থব আছিল নাপালো ডে টু ডে লাইফৰ জীৱন
বা কিবা এটা কৰবাত সৰু বস্তু এটা ভাঙি আছে সেইটো মই কেনেকে যোগাৰ লগাই কিবা এটা ঠিক কৰি দিম সো ইয়াৰ লগত এটা টাৰ্ম এছ'চিয়েটেড হৈ থাকে দ্যাট ইজ কমন সেন্স কমন সেন্সটো কাৰ পাৰ্ট হয় প্ৰেক্টিকেল ইন্টেলিজেন্সৰ পাৰ্ট এণ্ড ষ্ট্ৰীট স্মাৰ্ট এই শব্দটো ষ্ট্ৰীট স্মাৰ্ট ঠিক আছে এই শব্দটো প্ৰেক্টিকেল ইন্টেলিজেন্সৰ পাৰ্ট ডে টু ডে জীৱনবোৰ কাম চলি থাকে যোগাৰ এই টাৰ্মটো কাৰ লগত এছ'চিয়েটেড প্ৰেক্টিকেল ইন্টেলিজেন্সৰ লগতে এছ'চিয়েটেড হৈ গ'ল আমি হোৱাট ইজ প্ৰেক্টিকেল ইন্টেলিজেন্স বুজি পালো নাও হোৱাট ইজ ক্ৰিয়েটিভ ইন্টেলিজেন্স আউট অফ দ্য বক্স থিংকিং কোনোবাই খুব এক্সেপশ্যনেল কিবা এটা থিংকিং কৰিছে অৰিজিনেল থিংকিং এটা কৰিছে কাৰো পৰা সেই আইডিয়াটো চুৰি কৰি কেনে কৰা নাই অৰিজিনেল থিংকিং এটা কৰিছে দ্যাট ইজ ক্ৰিয়েটিভ ইমেজিনেশ্যন থিংকিং ঠিক আছে কিবা এটা ইনোভেট কৰিছে ইনোভেশ্যন উদ্ভাৱন কৰি উলিয়াইছে কিবা এটা ঠিক আছে নিজাৰ ধৰণে বা কিবা এটা ইমেজিন কৰিছে ইমেজিনেশ্যন all this is creative intelligence বুজি পালো আমি what is creative intelligence এটা নেক্সট analytical intelligence to ক'ত কামত আহিব একাডেমিক্সত যেটো ইন্টেলিজেন্স কামত আহে ম্যাথছ কৰিব কিবা ৰিসাৰ্চ কৰিব that is analytical intelligence academic আমি ক'ব পাৰো এক academic problem solving ঠিক আছে this is analytical intelligence আৰু কিবা হ'ব পাৰে নেকি যে ৰিসাৰ্চ কৰিছো বা কিবা পঢ়িছো পঢ়ি কেনে হেবোৰ আমি ইভালুৱেট কৰিছো আমি দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰিছো কম্পেৰিজন ঠিক আছে আৰু কি হ'ব পাৰে ক্ৰিটিক সমালোচনা কৰিছো পজিটিভলি জাজ কৰিছো কিবা এটা all these are analytical intelligence so মানুহৰ লগত এই তিনি ধৰণৰ ইন্টেলিজেন্স থাকে বুলি কৈছে কোনে কৈছে ষ্টাৰ্ণবাৰ্গে কৈছে মনত ৰাখিব লাগিব ষ্টাৰ্ণবাৰ্গে কি দিছে PCA থিওৰি দিছে এতিয়া এই তিনিটা ইন্টেলিজেন্সৰ এই প্ৰেক্টিকেল ইন্টেলিজেন্সৰ আন এটা নাম আছে তিনিটা ইন্টেলিজেন্সৰ এটা বেলেগ বেলেগ নামও দি থৈছে ষ্টাৰ্ণবাৰ্গে প্ৰেক্টিকেল ইন্টেলিজেন্সক কৈছে কনটেক্সুৱেল ইন্টেলিজেন্স কনটেক্সটত খাটিব কনটেক্সুৱেল ইন্টেলিজেন্স ঠিক আছে কনটেক্সটত খাটিব কিবা এটা বিশেষ সিচুৱেচন এটাতহে এই ইন্টেলিজেন্সটো কামত আহিব কনটেক্সুৱেল ইন্টেলিজেন্স এনালাইটিকৰ আৰু এটা নাম দিছে এনালাইটিকেল ইন্টেলিজেন্সত কি কৰিব সি একাডেমিক প্ৰবলেম সলভিং কৰিব ৰিজনিং ইউজ কৰিব ম্যাথছ কৰিব সেই কাৰণে ইয়াক কম্পিউটেশনাল ইয়াক নাম দিছে কম্পিউটেশনাল ইন্টেলিজেন্স বুলি আনহাতে ক্ৰিয়েটিভ ইন্টেলিজেন্সক নাম দিছে এক্সপেৰিয়েন্সিয়েল ইন্টেলিজেন্স ঠিক আছে not experimental this is experiential বুজাওতে কি বুজাব যে এক্সপেৰিয়েন্স কৰি ফেলে যোনবোৰ ডেভেলপ হয় হ'ব নেক্সট আগবাঢ়িব পাৰো আমি নেক্সট আমি আহিছো মাল্টিফেক্টৰ থিওৰি গিভেন বাই থৰ্নডাইক EL থৰ্নডাইক নাম আমি শুনি থাকো EL থৰ্নডাইকে এটা থিওৰি দিছিল ইন্টেলিজেন্সৰ ওপৰত দ্যাট ইজ মাল্টিফেক্টৰ থিওৰি বা এই থিওৰিটোক আমি থ্ৰী ফেক্টৰ থিওৰি বুলি কম ট্ৰায়াৰ্কিক থিওৰি বুলি ক'লে কিন্তু আমি ষ্টাৰ্ণবাৰ্গৰ লগত যাম আমি PCAত আহিম কিন্তু থ্ৰী ফেক্টৰ থিওৰি বা মাল্টিফেক্টৰ থিওৰি অফ থৰ্নডাইক বুলি ক'লে আমি এতিয়া যেটো পঢ়িম সেইটোলৈকে আহিম মনত কেনেকৈ ৰাখিম এই যে TDS আমি শুনি থাকো ন টেক্স ডিডাকশন TDS কাটিবলৈ আমাক এজন CA ৰ প্ৰয়োজন TDS ৰ কাৰণে কি লাগে আমাক এজন CA লাগে TDS CA এনেকৈ মনত ৰাখিম TDS টেক্স ডিডাকশনৰ TDS ৰ কাটিবলৈ ঠিক ঠাক কৰিবলৈ আমাক এজন CA ৰ প্ৰয়োজন TDS CA এইটো মনত ৰাখিলে আমাৰ গোটেই থিওৰি মনত থাকি যাব TDS CA TD মানেটো গমে পালো থৰ্নডাইক TD মানে কি TD মানে আমি গমে পালো থৰ্নডাইক ঠিক আছে বাকি কি থাকিল SCA বাকি কি থাকিল SCA বাকি কি থাকিল SC আৰু A বাকি থাকিল হয় না নহয় SC আৰু A বাকি থাকিল সো এই S মানে হৈছে সোশ্যাল C মানে হৈছে কংক্ৰিট এন্ড ফাইনালি A মানে হৈছে এবষ্ট্ৰাক্ট ঠিক আছে সো থৰ্নডাইকৰ মতে ইন্টেলিজেন্স কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ কি ইন্টেলিজেন্স সোশ্যাল ইন্টেলিজেন্স কংক্ৰিট ইন্টেলিজেন্স এবষ্ট্ৰাক্ট ইন্টেলিজেন্স সোশ্যাল ইন্টেলিজেন্সে কি বুজাব যে মানুহৰ লগত আমি ইন্টাৰপাৰ্সনাল ৰিলেশন কেনেকৈ বজাই ৰাখিছো বেলেগৰ লগত আমাৰ সোসাইটিত
ঠিকমতে চলিব পাৰিছে নাই, ছ'চিয়েল ডেভেলপমেণ্ট আমাৰ হৈছে নে নাই। ছ'চিয়েল ডেভেলপমেণ্ট বুলি কওঁতে দুটা পাৰ্চপেক্টিভ আহিব। এটা পাৰ্চপেক্টিভ হৈছে কি যে মানুহৰ লগত ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন আমি ভালদৰে মেইনটেইন কৰাটো, ঠিক আছে, ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন হ'ব। নেক্সট আৰু এটা পাৰ্চপেক্টিভ আহিব যে আমি বেলেগৰ ইম'চনটো বুজি পাব লাগিব, বেলেগৰ এম্পেথি, বেলেগৰ দুখত আমি দুখী হ'ব পাৰিব লাগিব, ঠিক আছে, বা বেলেগৰ বিহেভিয়াৰ বিলাক অবজাৰ্ভ কৰি কেনে আমি কিছু আইডিয়া পাব লাগিব যে তেওঁৰ মনত কি চলি আছে, তেওঁ কি বুজাব বিচাৰিছে থ্ৰু বিহেভিয়াৰ হ'ব। চ' ছ'চিয়েল এইটো ইণ্টাৰপাৰ্চনেলো বুজায়, মানে কমিউনিকেশ্যন লগত কি বুজাব যে বেলেগৰ এম্পেথি বুলি লিখি থৈছো, ধৰিব পাৰিব, ফিল কৰিব পাৰিব লাগিব ন, আমি কানেক্ট তেতিয়াহে প্ৰপাৰ কৰিব পাৰিম। কংক্ৰিট ইণ্টেলিজেন্স বুলি ক'লে কি বুজিম এতিয়া আমি কংক্ৰিট ইণ্টেলিজেন্স। চ' কংক্ৰিট ইণ্টেলিজেন্স কি যে ফিজিকেল অবজেক্ট বা মেচিনৰ লগত আমি অপাৰেট কৰিব পাৰিছো নে নাই পাৰা, ঠিক আছে। কংক্ৰিট বস্তু কি, যিবোৰ বস্তু আমি চুই চাব পাৰো, দেখা পাব পাৰো, দেট ইজ ফিজিকেল অবজেক্ট। ফিজিকেল অবজেক্ট বিলাক আমি ইফেক্টিভলি চলাব পাৰিছো নে নাই, দেট ইজ কংক্ৰিট ইণ্টেলিজেন্স। নট অনলি ফিজিকেল অবজেক্ট বাট অলছো আৱাৰ বডি, আমাৰ বডিটো আমি ফ্লেক্সিবলি মুভ কৰিব পাৰিছো নে নাই, আমি ইফেক্টিভলি আমাৰ বডিটো কণ্ট্ৰল কৰিব পাৰিছো নে নাই, সেইটোও কংক্ৰিট ইণ্টেলিজেন্সৰে পাৰ্ট হ'ব। এণ্ড ফাইনেলি থাৰ্ড যিটো টাইপ অফ ইণ্টেলিজেন্স আছে থৰ্নডাইকৰ মতে, দেট ইজ এবষ্ট্ৰাক্ট ইণ্টেলিজেন্স। এবষ্ট্ৰাক্ট থিংকিং মানে কি, বিমূৰ্ত থিংকিং। চ' এবষ্ট্ৰাক্ট ইণ্টেলিজেন্সৰ জৰিয়তে আমি কি কৰিম, আমি ৰিজনিং কৰিম, লজিক লগাম, হয়নে, চাইণ্টিফিক প্ৰব্লেম চলভিং কৰিম, মেথমেটিক্স, ঠিক আছে, বা প্ৰব্লেম চলভিং, এই আটাইবোৰ কাম আমি এবষ্ট্ৰাক্ট ইণ্টেলিজেন্সৰ জৰিয়তে আমি কৰিম। চ' টাৰ্ম কেইটা মনত ৰাখিলে বাকী বস্তু আহি যাব। টাৰ্ম আমি মনত ৰাখিম TDS-CA, TDS, T for Thorndike, SCA, Social, Concrete and Abstract Intelligence. I hope আপোনালোকৰ ক্লিয়াৰ হৈছে, ঠিক আছে। চ' নেক্সট আমি মুভ কৰিব পাৰো। থৰ্নডাইকে আৰু চাৰিটা আমাক টাৰ্ম দি থৈ গৈছে, লেভেল, ৰেঞ্জ, এৰিয়া, স্পীড। লেভেল মানে কি হৈছে যে যিটো টাস্ক আমি কৰিম, যিটো কাম কৰিম আমাৰ ইণ্টেলিজেন্স ব্যৱহাৰ কৰি, যে কিমান ডিফিকাল্ট টাস্ক এটা আমি কৰিব পাৰো, মই যিমান ডিফিকাল্ট, যিমান টান কাম এটা কৰিব পাৰিম, মোৰ ইণ্টেলিজেন্স সিমানেই বেছি হ'ব। ৰেঞ্জ, সেই কামটো, সেই টান কামটো কিমান কৰিব পাৰিম, বোলে মই দুজন ল'ৰা আছে, এজনে ক্লাছ 5ৰ গণিতটো কৰিব পাৰে আৰু এজনে ক্লাছ 10ৰ গণিতটো কৰিব পাৰে, কাৰ ইণ্টেলিজেন্স বেছি, 10ৰ গণিতটো কৰিব পৰাজনৰ বেছি, তাৰ কি বেছি, তাৰ লেভেল বেছি। আকৌ দুইজন ল'ৰাই 10ৰ গণিত কৰিব পাৰে, এজন ল'ৰাই 10ৰ গণিত 20টা কৰি দিব পাৰে, আন এজন ল'ৰাই 5টা কৰিলেই তাৰ ভাগৰ লাগি যায়, সি এক্সস্ট ফিল কৰে, কাৰ ইণ্টেলিজেন্স বেছি, যোনে 20টা কৰিব পাৰিব। দ্যাট ইজ ৰেঞ্জ, নাম্বাৰ অফ টাস্ক এট এ গিভেন ডিগ্ৰী অফ ডিফিকাল্টি, ঠিক আছে, নাম্বাৰ অফ টাস্ক কিমানটা কৰিব। এৰিয়া, এৰিয়াটো কি বুজায়, এৰিয়া কি যাব, টোটেল নাম্বাৰ অফ সিচুৱেশনছ এট ইচ লেভেল টু হুইচ দ্য ইণ্ডিভিজুৱেল ইজ এবল টু ৰেছপণ্ড, বেলেগ বেলেগ সিচুৱেশনৰ কাম কিমান কৰিব পাৰিব। সেই 10ৰ যে মেথছ কৰে বুলি কৈছিলো, 10ৰ মেথছ কৰে দুইজনে, এই ছেকেণ্ড ল'ৰাজনে সি মেথছো কৰিব পাৰে, ছ'চিয়েলো কৰিব পাৰে, ইংলিছো কৰিব পাৰে, চবতে ভাল, কাৰ ইণ্টেলিজেন্স বেছি, ইয়াৰ এৰিয়া বেছি। ফাইনেলি স্পীড, কিমান ৰেপিডলি, কিমান ফ্ৰিকুৱেণ্টলি, কিমান স্পীডত সি ৰেছপণ্ড কৰিব পাৰিব। ই বোলে 20টা গণিত কৰে, ইও 20টা গণিত কৰে, কিন্তু ইয়াক 20টা গণিত কৰিবলৈ কম সময় লাগে, চ' ইয়াৰ ইণ্টেলিজেন্স বেছি। চ' এই টাৰ্ম কেইটাৰ জৰিয়তেও আমি ইণ্টেলিজেন্স মেজাৰ কৰিব পাৰো। মাজত জাষ্ট আমি এটা মনত ৰাখিম যে এৰিয়া বুলি কওঁতে, এতিয়া আমি আৰম্ভণিতেই কৈছিলো যে ইণ্টেলিজেন্স কেৱল পঢ়া পাতি দি মেজাৰ কৰা নহয়, বেলেগ বেলেগ এৰিয়া থাকিব পাৰে। চ' এজন টিচাৰ আছে, তেওঁ টিচিং কৰিছে, স্কুলৰ এডমিনিষ্ট্ৰেশ্যনত চলাব লাগিব ন, এডমিনিষ্ট্ৰেশ্যনতো তেওঁ ইনভলভ হৈছে, ঘৰত আহি তেওঁ এজন পেৰেণ্টছ, মাক বা দেউতাক, সেই ৰোলটোও নিভাইছে বা সেই ৰোলটোও আছে তেওঁৰ ন, লগতেতো টিচিং ৰোলটো আছেই। চ' বেলেগ বেলেগ এৰিয়াত তেওঁ কাম কৰি আছে, চ' এইটোও বুজাব যে তেওঁৰ ইণ্টেলিজেন্স বেছি আছে, কিমান ডিফাৰেণ্ট চিটুৱেশ্যনত তেওঁ কাম কৰিব পাৰে, হেণ্ডেল কৰিব পাৰে। ক্লিয়াৰ হৈছে। চ' এইখিনি আছিল থৰ্নডাইকৰ SCA, TDS-CA, SCA, Social, Concrete and
abstract intelligence. So আমি কি পঢ়িলো এবাৰ যদি কুইক ৰিভিজন এটা দি লওঁ সিঙ্গল ফ্যাক্টৰ থিওৰি আমি পঢ়িলো মনত ৰাখিম ইউনিফ্যাক্টৰ থিওৰি গিভেন বাই বিনে আলফ্ৰেড বিনে 2CS আমি পঢ়িলো টু ফ্যাক্টৰ থিওৰি গিভেন বাই চাৰ্লছ স্পিয়াৰম্যান ষ্টাৰ্ণবাৰ্গৰ আমি থিওৰিটো পঢ়িলো PCA ষ্টাৰ্ণবাৰ্গে কি থিওৰি দিছে PCA ট্ৰাইআৰ্কিক থিওৰি প্ৰেক্টিকেল তাৰ পিছত কি আছিল প্ৰেক্টিকেল আৰু প্ৰেক্টিকেল ক্ৰিয়েটিভ আৰু এনালাইটিকেল আছিল ঠিক আছে আৰু ফাইনালি থ্ৰী ফ্যাক্টৰ থিওৰিটোত কি আছিল থ্ৰী ফ্যাক্টৰ থিওৰি TDSCA মানে SCA ঠিক আছে SCA কি আহিব social concrete and abstract ইয়াত আছিল practical creative আৰু analytical আৰু সেকেন্ডত social concrete আৰু abstract মনত থাকিব সো এনেই ধৰণে গোটেই লিখি যাব লাগে বুলি কথা নাই এই ধৰণে সৰুকে পইণ্টত লিখিও মনত ৰাখিব পৰা যায় নেক্সট গোটেই ইন্টেলিজেন্স থিওৰি গোটেই ইন্টেলিজেন্স চ্যাপ্টাৰটোৰ আটাইতকৈ ইম্পৰ্টেন্ট থিওৰিটোলৈকে আমি আগবাঢ়ো দ্যাট ইজ হাৱাৰ্ড গাৰ্ডেনাৰৰ মাল্টিপল ইন্টেলিজেন্স থিওৰি সো হাৱাৰ্ড গাৰ্ডেনাৰ আছিল তেখেতে এটা থিওৰি দিছে মাল্টিপল ইন্টেলিজেন্স থিওৰি সো তেখেতৰ মতে ইন্টেলিজেন্স এক ধৰণৰ হ'ব নোৱাৰে ইন্টেলিজেন্সৰ বহুকেইটা এস্পেক্ট থাকিব মাল্টিপল ইন্টেলিজেন্স আৰু সেইবিলাকে ইউনিকলি কাম কৰিব ঠিক আছে সো এই মাল্টিপল ইন্টেলিজেন্স থিওৰি এই কনসেপ্টটো তেখেতে এখন কিতাপৰ জৰিয়তে আগবঢ়াইছিল কিতাপখনৰ নাম আছিল ফ্ৰেমছ অফ মাইণ্ড সো ফ্ৰেমছ অফ মাইণ্ড কিতাপখন কোনে লিখিছিল হাৱাৰ্ড গাৰ্ডেনাৰে লিখিছিল এই কিতাপখনৰ জৰিয়তে মাল্টিপল ইন্টেলিজেন্সৰ কনসেপ্ট দিছে হাৱাৰ্ড গাৰ্ডেনাৰৰ মতে মাল্টিপল ইন্টেলিজেন্স কেই প্ৰকাৰৰ আছে 8 প্ৰকাৰৰ there are 8 types of multiple intelligence so 8 types of multiple intelligence is given by Howard Gardner আমি যদি চাও এবাৰতে আমাৰ মনত থাকি যাব বেলেগ টেনচন লব লগা নাই 8 ধৰণৰ ইন্টেলিজেন্স আছে কি ইন্টেলিজেন্স হ'ব পাৰে প্ৰথমটো হৈছে ভিজুৱেল স্পেশাল স্পেশাল এই টাৰ্মটোৰ মিনিংটো কি ৰিলেটেড টু স্পেস ঠাই এডোখৰ খালি ঠাই এডোখৰ ইমেজিন কৰি ল'ব পাৰে এক্সাম্পল দি বুজো ইজিলি বুজিম বোলে ডিজাইনাৰ ইন্টেৰিয়ৰ ডিজাইনাৰৰ কথা কওঁ ইন্টেৰিয়ৰ ডিজাইনাৰ ঠিক আছে ইন্টেৰিয়ৰ ডিজাইনাৰ সো ইন্টেৰিয়ৰ ডিজাইনাৰ এটা বনাই থকা ৰুম এটা তাতে মই লৈ গলো সিমেন্ট বালি চাৰিওফালে পৰি আছে একদম বনাই আছে এই ৰুমটো ইন্টেৰিয়ৰ ডিজাইনাৰে সেই ৰুমটো দেখি তেওঁ ইমেজিন কৰি ল'ব ভিজুৱেলি কোড কেনেকুৱা কি বস্তু ৰাখিলে ৰুমটো ধুনীয়া লগা হ'ব তাৰ পিছত সেইমতে তেওঁ কাম কৰি ফাইনেল আউটপুটটো খুব ধুনীয়া কৰি তুলিব আমি কিন্তু সেই ধুনীয়া কৰি তোলাৰ আগত সেই যে কমপ্লিট বনাই লোৱাৰ আগত কিন্তু আমি ইমেজিনে কৰিব নোৱাৰো যে এইটো ইমান ধুনীয়া লাগিব পিছত তাৰ আগত আমি কেনেকুৱা বা লাগিব সেইটো লাগি থাকে আমাৰ যোনে ছবি আঁকে পেইন্টাৰ তেওঁ আকাৰ আগতে ইমেজিন কৰি ফেলে কেনেকুৱা হ'ব বুজি পায় বস্তুবিলাক কেনেকুৱা কৰিলে ধুনীয়া লাগিব আৰ্কিটেক্ট খালি মাটি এডোখৰতে কেনেকে বিল্ডিংটো বনালে খুব ধুনীয়া লাগিব তেওঁ ধৰিব পাৰে these are visual spatial ঠিক আছে স্পেস ৰিলেটেড ঠাই এডোখৰ দেখি তাত ভিজুৱেলি কি কৰিলে ভাল লাগিব সেই বস্তু গম পোৱা হৈ যায় ভিজুৱেল স্পেশাল ইন্টেলিজেন্স ডিজাইনাৰ সকল আহিব আৰ্কিটেক্ট সকল আহিব নেক্সট টাইপ অফ ইন্টেলিজেন্স আছে লিঙ্গুইষ্টিক ভাৰ্বেল ইন্টেলিজেন্স তেওঁলোকে কি কৰিব পাৰে লিঙ্গুইষ্টিক ভাৰ্বেল ন ল্যাঙ্গুৱেজ ৰিলেটেড ভাৰ্বেল ইজ সেই ল্যাঙ্গুৱেজৰ সেই সেন্টেন্সবোৰৰ মিনিং ৰিলেটেড সাহিত্যিক জাতীয় মানুহ সাহিত্যিক বা পয়েট কবি যোনে নেকি ল্যাঙ্গুৱেজ প্ৰডিউস কৰিব পাৰে মানে কি এখন উপন্যাস লিখিব পাৰে এটা কবিতা লিখিব পাৰে সো ল্যাঙ্গুৱেজটো তেওঁলোকে ইফেক্টিভলি ইউজ কৰি ফেলে কিবা এটা সৃষ্টি কৰিব পাৰে দিস ইজ লিঙ্গুইষ্টিক ভাৰ্বেল বুজি পালো ইন্টাৰপাৰ্সনাল নেক্সট ইন্টাৰপাৰ্সনাল কি বেলেগৰ লগত ধুনীয়াকৈ এটা সম্বন্ধ মেইনটেইন কৰিব পাৰে ইন্টাৰপাৰ্সনাল সম্বন্ধ এটা ধুনীয়াকৈ মেইনটেইন কৰিব পাৰে বেলেগৰ লগত বেলেগৰ সুখ দুখ বুজি পায় ইমোশনস বুজি পায় বেলেগৰ মোটিভটো বুজি পায় বহু মানুহ আছে কিছুমান সেলস পাৰ্সন আছে কাস্টমাৰজনৰ মোটিভটো বুজি পায় সেই ধৰণে তেওঁ কনভিন্স কৰিব পাৰে দিস ইজ ইন্টাৰপাৰ্সনাল সাইকোলজিষ্ট হ'ব পাৰে সাইকোলজিষ্টে কি কৰে মই যদি যাওঁ সাইকোলজিষ্টৰ ওচৰত
মোৰ ভিতৰত কি চলি আছে তেওঁলোকে ধৰিব পাৰিব আৰু মোৰ লগত খুব ভালকে কানেক্ট কৰি কেনে কথাবোৰ পাতিব পাৰিব আৰু মোৰ মনৰ ভিতৰৰ কথাবোৰ খুব গম পাই যাব কাউন্সিলাৰ সাইকোলজিষ্ট ঠিক আছে এক্সাম্পলবোৰ আমি লিখি যাওঁ এক্সাম্পলৰ লগত মনত ৰাখিলে ইজি হ'ব কাউন্সিলাৰ কাউন্সিলিং যোনে কৰে এইবিলাক কি ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স বেলেগৰ কথাবিলাক বুজি পাই যায় তাহাঁতে নেক্সট ইজ ইণ্ট্ৰাপাৰ্চনেল ইজ মোৰ মনৰ ভিতৰত কি চলি আছে সেইটো মই নিজে ভালদৰে বুজি পোৱা নিজৰ মনটোক বুজি পোৱা দিছ ইজ ইণ্ট্ৰাপাৰ্চনেল নিজক বুজি পোৱা ফিলচফিকেল মানুহবিলাক খুব চিন্তা কৰি কেনে ফিলচফিকেল আইনে ফিলচফিকেল ঠিক আছে ফিলচফাৰ্ছ লিখিব লাগিব ফিলচফাৰ্ছ মানুহবিলাক কিছুমান স্পিৰিচুৱেল পাৰ্চনছ ঠিক আছে স্পিৰিচুৱেল পাৰ্চন ঋষিমুনিবিলাক কি কৰে তাহাঁতে চিন্তা কৰি কিনে নিজৰ মনটোক বুজি পায় নিজৰ মনটোৱে কি বিচাৰে নিজৰ ডিজায়াৰ কি গ'ল কি সেইবিলাক বুজি পায় দিছ ইজ ইণ্ট্ৰাপাৰ্চনেল নেক্সট ইজ লজিকেল মেথমেটিকেল ৰিজনিং কৰিব পাৰিব মেথছ কৰিব পাৰিব চাইণ্টিফিক প্ৰব্লেম চলভিং কৰিব পাৰিব চিম্পল মিউজিকেল তাহাঁতে মিউজিকৰ পেটাৰ্ণবোৰ মিউজিকৰ ৰিদম তাল লয় যোনবোৰ কয় সেইবোৰ পিক কৰিব পাৰিব বুজি পাব সেইবোৰ চি কৰ্ড এটা বজাই দিল আমি শুনিলো এইটো চি বজাইছে নে জি বজাইছে নে ই বজাইছে আমি গম নাপাওঁ বাট যাৰ মিউজিকেল ইণ্টেলিজেন্স আছে সি চি কৰ্ডটো শুনিয়ে ক'ব এইটো চি বজাইছে সেই ৰিদমটো ধৰিব পাৰিব বহুত মিউজিক আছে কেনেকুৱা কণ্ঠ ভাল হ'লেও মিউজিকে কিবা বেলেগ বজাই থাকে তাল ক'ব নে লয় ক'ব গায়কে কিবা বেলেগ গাই থাকে সেই সামঞ্জস্যটো নাহে ন কাৰণ কিয় ৰিদমটো বুজিব নোৱাৰে বাট যাৰ মিউজিকেল ইণ্টেলিজেন্স আছে ৰিদমটো বুজিব বডিলি কাইনেস্থেটিক যোনবোৰ স্পৰ্টছ পাৰ্চন হয় যোনবোৰ ডান্সাৰ হয় বডিটো কি হয় ফ্লেক্সিবলি বডি মুভ কৰিব পাৰে বডিক ইউজ কৰিব পাৰে ইফেক্টিভলি দিছ ইজ বডিলি কাইনেস্থেটিক এণ্ড ফাইনেলি লাষ্ট টাইপ অফ ইণ্টেলিজেন্স ইজ নেচাৰেলিষ্টিক নেচাৰক ভাল পায় নেচাৰক বুজি পায় বহু আছে জীৱ জন্তুৰ মাত কথা বুজি পায় জীৱ জন্তুৰ লগত ভাল থাকি ভাল পায় যাদৱ পায়ঙৰ নিচিনা মানুহ দিছ ইজ নেচাৰেলিষ্টিক ইণ্টেলিজেন্স চ' এই 8টা টাইপ অফ ইণ্টেলিজেন্সক ভাগ কৰিছে কোনে হাৱাৰ্ড গাৰ্ডেনাৰে আৰু এইটো থিয়ৰী আটাইতকৈ ইম্পৰ্টেণ্ট আনকি হাণ্টাৰ্ছ চিকাৰীসকল তেওঁ নেচাৰৰ মাজত যায় জীৱ জন্তুক বুজি পাইহে জীৱ জন্তুবিলাকক ধৰে বা হত্যা কৰে দিছ ইজ অলছ' নেচাৰেলিষ্টিক ইণ্টেলিজেন্স বুজি পালো আমি অলপ অলপ নোটছ আছে আপোনালোকে নিজে নোটছখিনি পঢ়িব পাৰে যে ভিজুৱেল স্পেচিয়েল কি হয় লিংগুইষ্টিক কি হয় ইণ্টাৰপাৰ্চনেল কি হয় গোটেইকেইটাৰ ওপৰত মই নোটছখিনি গোটেই পঢ়ি নিদিওঁ অলপ বুজাই দিলো বাকী আপোনালোকে নিজেও পঢ়ি ল'ব পাৰিব ইণ্ট্ৰাপাৰ্চনেল কি হয় মিউজিকেল কি হয় লজিকেল মেথমেটিকেল কি হয় ঠিক আছে বডিলি কাইনেস্থেটিক কি হয় নেচাৰেলিষ্টিক কি হয় নেচাৰেলিষ্টিকৰ আন কিছু এক্সাম্পল গাৰ্ডেনিং যোনে গাৰ্ডেনিং কৰে নাৰ্চাৰীবিলাক যে বনাইছে আজিকালি তেওঁলোকে খুব ধুনীয়াকৈ গছবিলাক তুলি তালি ডাঙৰ দীঘল কৰে দিছ ইজ নেচাৰেলিষ্টিক ইণ্টেলিজেন্স কিছুমান মানুহ আছে গছ ৰুব জানে গছ ৰুলেই ডাঙৰ হয় সেই গছ মৰি নাযায় কিছুমান মানুহে ৰুলে তাহাঁতৰ কি আছে নেচাৰেলিষ্টিক ইণ্টেলিজেন্স আছে বুজি পাইছো আমি ঠিক আছে লাষ্ট পইণ্ট অফ দিছ থিয়ৰী ক্ৰিটিচিজম এই থিয়ৰীটোক ক্ৰিটিচিজমো কৰিছে যদিও আটাইতকৈ ইম্পৰ্টেণ্ট থিয়ৰী হয় হাৱাৰ্ড গাৰ্ডেনাৰৰ মাল্টিপল ইণ্টেলিজেন্স থিয়ৰী ক্ৰিটিচিজম কিয় কৰিছে কাৰণ এই থিয়ৰী দিছ থিয়ৰী লেক্স এক্সপেৰিমেণ্টেল অৰ চাইণ্টিফিক এভিডেন্স কোনো চাইণ্টিফিক এভিডেন্স নাই এই থিয়ৰীটোৰ এক্সপেৰিমেণ্টেল এভিডেন্স নাই হাৱাৰ্ড গাৰ্ডেনাৰে যি ধৰণে ভাবিছে সেই ধৰণে ফ্ৰেমছ অফ মাইণ্ড কিতাপখনত পুনৰবাৰ মনত পেলাই দিছোঁ কিতাপখন কি আছিল হাৱাৰ্ড গাৰ্ডেনাৰে লিখা ফ্ৰেমছ অফ মাইণ্ড তাত এই থিয়ৰীটোৰ কথা উল্লেখ কৰিছিল তাৰ কোনো বেকগ্ৰাউণ্ড ৰিচাৰ্চ বা চাইণ্টিফিক এক্সপেৰিমেণ্ট নাছিল লগতে আনএভেইলেবিলিটি অফ ইণ্টেলিজেন্স টেষ্ট টু মেজাৰ মাল্টিপল ইণ্টেলিজেন্স এতিয়া IQ দি আমি কি মেজাৰ কৰিম যে পঢ়া শুনাত সি কিমান ভাল ৰিজনিং কিমান কৰিব পাৰিছে IQ দি মেজাৰ কৰিম IQ টেষ্ট যিটো আছিল মেণ্টেল এজ IQ টেষ্টৰ আমি ফৰ্মুলাটো পাইছিলোঁ মেণ্টেল এজ ডিভাইডেড বাই ক্ৰনলজিকেল এজ ইনটু 100 সেইবোৰতো আমি মেজাৰ কৰিম কিন্তু এই যে মাল্টিপল ইণ্টেলিজেন্স ইমানটা ধৰণৰ 8টা ধৰণৰ ইণ্টেলিজেন্স আছে তাক আমি মেজাৰ কেনেকৈ কৰিম তাৰতো কোনো উপায় দি যোৱা নাই there is no test to measure multiple intelligence ঠিক আছে সো সেইকাৰণে এই থিয়ৰীটোক ক্ৰিটিচাইজ কৰা হৈছিল পালো আমি কিছু কথা বুজি হ'ব ঠিক আছে নেক্সট থিয়ৰীৰ ফালে আমি আগবাঢ়িম তাৰ মাজতে পুনৰবাৰ যদি আপোনালোকে সম্পূৰ্ণ পেডাগজি কোৰ্সটো এই ধৰণে শিকিব বিচাৰে লাৰ্নিং কিউবত এপ ডাউনলোড কৰি ল'ব আপোনালোকে তাতে প্ৰতিষ্ঠা বেচ জয়েন কৰিব পেডাগজি গোটেইখিনি পাব সিটেটতো ক্লিয়াৰ হৈ যাব ধুনীয়াকৈ টেনচন নাই
বাকি যিকোনো টিচিং এক্সামত জিটিপিজিটি টিচিং এক্সাম আহিব অসমত সকলোৱে দিয়ে বাকি বেলেগ যদি আপোনালোকে চেন্ট্ৰেল লেভেলৰ টিচিং এক্সাম দিয়ে বহুখিনি কনফিডেন্স ফিল কৰিব এই পেডাগজি কোৰ্সটো যদি আপোনালোকে এনৰোল হয় লগতে সিটেটৰ এলপিৰ কাৰণে আমাৰ অল সাবজেক্ট চাইল্ড ডেভেলপমেন্ট পেডাগজি ল্যাঙ্গুয়েজ 1 অসমীয়া ল্যাঙ্গুয়েজ 2 ইংৰাজী ইভিএস ম্যাথছ গোটেইখিনি সাঙুৰি সিটেট এলপি বেচ আপোনালোকে জয়েন হ'ব পাৰে ঠিক আছে লাৰ্নিং কিউব দুটা কুপন কোড মই কৈ দিওঁ এটা হৈছে লাৰ্নিং কিউব এই কুপন কোডটো ইউজ কৰিব পাৰে আপোনালোকে দুইটা বেচতে ডিসকাউন্ট পাব লগতে এলপি বেচটোৰ কাৰণে এটা বিশেষ কুপন কোড আছে খুব কম সময়ৰ কাৰণে থাকিব হা এই কুপন কোডটো বেছি দিন নাথাকে এটো কেৱল এলপি বেচত ইউজ কৰিব পাৰিব দ্যাট ইজ ম্যাথছ 101 এলপি বেচত যেহেতু ম্যাথছৰ ক্লাছ আৰম্ভ হোৱা নাই হ'ব আৰু এই কেদিনৰ কাৰণে আছে ম্যাথছ 101 এই কুপন কোডটো ইউজ কৰিব বেছিকৈ ডিসকাউন্ট পাব ঠিক আছে বাট এটো কুপন কোড খুব কম দিনৰ কাৰণে থাকিব আদাৰৱাইজ লাৰ্নিং কিউব কুপন কোড ইউজ কৰিব পাৰে তাতেও আপোনালোকে ডিসকাউন্ট পাই যাব আৰম্ভ কৰো নেক্সট থিওৰি ফালে আমি আগবাঢ়ো ঠিক আছে সো মাল্টিপল ইন্টেলিজেন্সৰ পিছত আহিব গ্ৰুপ ফ্যাক্টৰ থিওৰি অফ ইন্টেলিজেন্স given by Thurston কি থিওৰি বলে গ্ৰুপ ফ্যাক্টৰ থিওৰি অফ ইন্টেলিজেন্স given by Thurston গ্ৰুপ ফ্যাক্টৰ থিওৰি অফ ইন্টেলিজেন্সৰ থাৰ্ষ্টনে কৈছে যে ইন্টেলিজেন্স 7 প্ৰকাৰৰ কিমান প্ৰকাৰৰ বলে 7 প্ৰকাৰৰ সেই ইন্টেলিজেন্স কেটাক তেওঁ কৈছে প্ৰাইমাৰী মেন্টাল এবিলিটিজ বুলি পিএমএ 7টা আমাৰ পিএমএ আছে বুলি কৈছে 7টা আমাৰ কি আছে প্ৰাইমাৰী মেন্টাল এবিলিটিজ আছে বুলি কৈছে কোনে কৈছে থাৰ্ষ্টনে কৈছে গ্ৰুপ ফ্যাক্টৰ থিওৰিৰ জৰিয়তে ইন্টেলিজেন্স 7 ধৰণৰ বুলি কৈছে 7 ধৰণৰ নেকি কি 7 ধৰণৰ কেনেকে মনত ৰাখিম আমি এনেকে VRP was যি কয় ইফালে এই বয় কয় এই গাৰ্ল কয় কি কয় হেতু আপোনালোকে নিজে লগাই লব that is not important but আমাৰ কাৰণে VRP মানে very reliable person যাক আমি মনত ৰাখিব পাৰো VRP very reliable person was a boy যি কয় হেতু মতলব নাই VRP was এইখিনি আমাক লাগে ঠিক আছে জাস্ট এটা বস্তু ঘুমাই দিব ইয়াত এটা n এটা ঘুমাই দিব VRP was আর মাজত এটা n এটা ঘুমাই দিব VRP n was ঠিক আছে VRP was মাজত এটা n ঘুমাই দিব VRP n was হ'ব ঠিক আছে সো VA কি বুজাইছে RA কি বুজাইছে আমি এটা এটাকে চাই যাম সো সাতটা যে প্ৰাইমাৰী মেন্টাল এবিলিটিজ আছে আমি যে কলো VRP was মাজত এটা আমি n লগাই লৈছিলো এই সাতটা VA বুজাইছে ভাৰ্বেল কম্প্ৰিহেনশন মানে কি কম্প্ৰিহেনশন মানে আমি বুজি পাও ন আমাক যে এটা পেছেজ দিয়া থাকে পেছেজটো আমি পঢ়িব লাগে পঢ়ি বুজিব লাগে বুজিছনে নাই প্ৰমাণ কেনেকৈ কৰে তলত কেইটামান কোৱেশ্চনছ থাকিব কোৱেশ্চনছ কেইটাৰ জৰিয়তে সো ভাৰ্বেল কম্প্ৰিহেনশন মানে হৈছে বেসিক্যালি লিঙ্গুইস্টিক টেক্সট থাকিব কিছু পঢ়িব লগা বস্তু থাকিব হয়তো বা আমি শুনিব লগা বস্তু থাকিব আৰু সেইবোৰ পঢ়ি বা শুনি বা দেখি আমি দেখি নপঢ়িব পঢ়ি বা শুনি আমি বুজি পাওঁ লিঙ্গুইস্টিক যোনটো থাকিব সেই বস্তুবোৰ আমি পঢ়ি বা শুনি বুজি পাম যদি বুজি পাওঁ that is verbal comprehension বুজি পোৱাৰ লগতে তাৰ অন্তৰ্নিহিত ভিতৰুৱা কথা ন ৰিড বিটুইন দ্য লাইনছ সেই লাইন কেইটাই সেই টেক্সট কেইটা একচুয়ালি আমাক ভিতৰুৱা কথা কি বুজাব খুজিছে এইখিনিও যদি আমি ধৰিব পাৰো that is verbal comprehension তাৰ মানে আমাৰ এটা টাইপ অফ ইন্টেলিজেন্স আছে হৈ গল V নেক্সট ইজ R আৰে বুজাইছে ৰিজনিংৰ কথা ক'ব লগা নাই লজিক্যাল ৰিজনিং P for perceptual speed now what is perceptual speed হৈছে কি যে মই পেইন্টিং এখন দেখিলো মই পেইন্টিংখন দেখি কেনে আলুটালু কি আঁকিছে এটো মই ধৰিবই পৰা নাই তাৰ মানে মোৰ পাৰসেপচুৱেল স্পিড নাই মই পেইন্টিং এখন দেখিলো দেখি মানে মই ধৰিব পাৰিছো যে পেইন্টিংখনে কি বুজাব বিচাৰিছে তাৰ মানে মোৰ পাৰসেপচুৱেল স্পিড আছে মই বস্তু এটা দেখি তাক কিমান গ্ৰাস্প কৰিব পাৰো that is my perceptual speed মই বিউটি এটা কিমান এপ্ৰিশিয়েট কৰিব পাৰো দেখি ফালে মই কি বুজি পাওঁ that's my perceptual speed বুজি পাইছো
নিউমেৰিকেল এবিলিটি আমি গমে পালো, মেথমেটিকেল এবিলিটি লগত প্ৰবলেম সলভিঙৰ কথা আহি যাব ইয়াত। এন গ'ল। নেক্সট ইজ ডাব্লিউ। ডাব্লিউ ইজ ৱৰ্ড ফ্লুৱেঞ্চি। ৱৰ্ড ফ্লুৱেঞ্চি মানে কি, যে এই যে অলপ আগত আমি পঢ়িছিলো হাৱাৰ্ড গাৰ্ডনাৰৰ মাল্টিপল ইণ্টেলিজেন্সত লিংগুইষ্টিক ভাৰ্বেল, ঠিক তেনেধৰণৰ ৱৰ্ড ফ্লুৱেঞ্চি। লেংগুৱেজ এটা লেংগুৱেজত ফ্লুৱেণ্টলি ক'ব পৰাটো বুলি ধৰি ল'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা যেনেকে যিকোনো প্ৰশ্ন সুধিলে উত্তৰ এটা দি দিব পাৰে, তাৰমানে কি আছে, তাৰ ৱৰ্ড ফ্লুৱেঞ্চি আছে। বা লিখিব লগা হ'ল, একেই নলেজ দুজন ছাত্ৰৰ লগতে আছে, দুইজন ছাত্ৰই সমানে জানে, দুইজন ছাত্ৰকে লিখিব দিয়া হ'ল টপিকটোৰ ওপৰত নোচোৱাকে, এজনে খুব ধুনীয়াকে আৰ্টিকুলেট কৰি পেলাই বস্তুবোৰ লিখি দিব, আন এজনে ভাবি থাকিব এই ক'ৰ পৰা আৰম্ভ কৰোঁ, কি লিখোঁ। তাৰমানে তেওঁৰ ৱৰ্ড ফ্লুৱেঞ্চিৰ ইণ্টেলিজেন্সটো কম আছে আৰু বেছিকে আছে। এছ'চিয়েটিভ মেমৰি। মেমৰি মানে আমি গম পাইছোঁ ন, আগতে ঘটি যোৱা ঘটনা এটা আমাৰ মাইণ্ডত আছে, যেতিয়া লাগিব আমি ৰিকল কৰিম ইনফৰমেশ্যনটো, পটককে কৈ দিম এই এনেকুৱা এনেকুৱা হৈছিল আগত। কিছুমানে পাহৰি যায় আগৰ কথা, কিছুমানৰ মনত থাকি যায়। দিছ ইজ এছ'চিয়েটিভ মেমৰি, সেইটো এটা পাৰ্ট অফ ইণ্টেলিজেন্স। এ গ'ল। এণ্ড ফাইনেলি এছ। এছ মানে হৈছে স্পেচিয়েল ভিজুৱেলাইজেশ্যন। এই যে আৰ্কিটেক্ট ডিজাইনাৰৰ এক্সাম্পল আমি চাইছিলোঁ, ঠাই এটা দেখি তেওঁ ভিজুৱেলাইজেশ্যন ইমেজিন কৰি ল'ব পাৰে, ক'ত কি ৰাখিলে ধুনীয়া লাগিব, কেনেধৰণে এটা সজাই তুলিলে ধুনীয়া লাগিব। দেট ইজ স্পেচিয়েল ভিজুৱেলাইজেশ্যন, চিমিলাৰ টু ভিজুৱেল স্পেচিয়েল ইণ্টেলিজেন্স অফ হাৱাৰ্ড গাৰ্ডনাৰ। চ' এই 7টা হৈছে প্ৰাইমেৰী মেণ্টেল এবিলিটিজ। টাৰ্মকেইটা জাষ্ট আপোনালোকে চাব, মনত পেলাব ট্ৰাই কৰিব, নোটছ লিখোঁতে গোটেইকেইটা VRP এণ্ড ৱাজ গোটেইকেইটা লিখি থাকিব লাগিব বুলি কথা নাই, জাষ্ট টাৰ্মকেইটা চাই যদি এক্সাম্পল আৰু মিনিং জানি থাকে দেটছ চাফিচিয়েণ্ট। ষ্টিল নোটছ আছে, পঢ়ি ল'ব পাৰে। ভাৰ্বেল কম্প্ৰিহেনশ্যন মানে যেনেকে কিছুমান ৱৰ্ডৰ মিনিং বুজি পোৱা, টেক্সট পঢ়ি পেলাই বুজি পোৱা, গোটেইখিনি আছে, পঢ়ি ল'ব পাৰে আপোনালোকে। হ'ব, নেক্সট আমি আগবাঢ়ো। পুনৰবাৰ ৰিভাইজ, অলপ পঢ়িম আকৌ এবাৰ ৰিভিজন। ছিংগল ফেক্টৰ বা ইউনিফেক্টৰ থিয়ৰী, ইউনিভ বিনে দিছিল, আলফ্ৰেড বিনে। চাৰ্লছ স্পেয়াৰমেন 2CS কি দিছিল, 2 ফেক্টৰ থিয়ৰী, এটা G ফেক্টৰ আৰু এটা S ফেক্টৰ। ষ্টাৰ্ণবাৰ্গে ট্ৰায়াৰ্কিক থিয়ৰী দিছে, PCA, প্ৰেক্টিকেল আৰু ক্ৰিয়েটিভ, এণ্ড ফাইনেলি পিছৰটো এনালাইটিকেল। প্ৰেক্টিকেল, ক্ৰিয়েটিভ আৰু এনালাইটিকেল, ৰাইট। থৰ্নডাইকে TDSCA দিছে, TDSCA মানে SCA, ছ'চিয়েল, কংক্ৰিট, এবষ্ট্ৰাক্ট। মাল্টিপল ইণ্টেলিজেন্স 8টা আছিল, হাৱাৰ্ড গাৰ্ডনাৰে দিছিল। অলপ যদি মনত পেলাওঁ কি কি আছিল, ক্ৰনলজিকেলি চিৰিয়েলি মনত পেলাব লাগিব বুলি কথা নাই, এনেই মনত পেলাব পাৰোঁ আমি। আমাৰ কি কি আছিল, ভিজুৱেল স্পেচিয়েল আছিল, তাৰপিছত নিউমেৰিকেল এইটো আছিল নহয়, ঠিক আছে, লজিকেল নিউমেৰিকেল আছিল, মিউজিকেল আছিল, বডিলি কাইনেস্থেটিক, নেচাৰেলিষ্টিক, ইন্ট্ৰাপাৰ্চনেল আৰু ইণ্টাৰপাৰ্চনেল, আৰু এটা কি আছিল লিংগুইষ্টিক ভাৰ্বেল, ঠিক আছে। চ' এই ধৰণে 8টা আছে, বাৰু মই পাৰিলে দেখুৱাই দিওঁ। অ'কে, চ' এইখন শ্লাইড আমি ইউজ কৰিছিলোঁ এই 8টা, ভিজুৱেল স্পেচিয়েল, লিংগুইষ্টিক ভাৰ্বেল, ইণ্টাৰপাৰ্চনেল ইণ্ট্ৰাপাৰ্চনেল, লজিকেল মেথমেটিকেল, মিউজিকেল, বডিলি কাইনেস্থেটিক, নেচাৰেলিষ্টিক, এই 8 ধৰণৰ আমাৰ ইণ্টেলিজেন্স আছিল একৰ্ডিং টু হাৱাৰ্ড গাৰ্ডনাৰ। হ'ব, নেক্সট গ্ৰুপ ফেক্টৰ থিয়ৰী বাই থাৰ্ষ্টন, এইমাত্ৰ পঢ়িলোঁ। 7 প্ৰাইমাৰী মেণ্টেল এবিলিটিজ, মনত ৰাখিম আমি, VRP এণ্ড ৱাজ। V for verbal comprehension, R for reasoning, P for perceptual speed, N for numerical ability, W for word fluency, associative memory, and finally S for spatial visual, ঠিক আছে, spatial visualization. Okay, so আমি 6টা থিয়ৰী পঢ়িলোঁ, আৰু 2টা থিয়ৰী আছে, আমি এতিয়াই পঢ়ি শেষ কৰোঁ। Next, we are moving to crystal and fluid intelligence given by Raymond B. Cattell. So, Raymond B. Cattell আমাক এটা নতুন থিয়ৰী দিলে, crystal and fluid intelligence. Intelligence Raymond B. Cattellৰ মতে 2 ধৰণৰ থাকে, যে বোলে এটা, এইটো যদি আমাৰ ব্ৰেইন হয়, এটা হৈছে আমাৰ লগত থাকিব fluid intelligence, আন এটা আমাৰ লগত থাকিব crystallized intelligence. Fluid intelligence G মানে general fluid,
সৰুকে তলত এটা এফ জি এফ বুলি কৈছে ক্ৰিষ্টেলাইজক জি চি বুলি কৈছে কি হয় ফ্লুইড ইন্টেলিজেন্স কি হয় ক্ৰিষ্টেলাইজ ইন্টেলিজেন্স এই যে আমি ৰিজনিং কৰো এবষ্ট্ৰাক্ট থিংকিং কৰো সেইবিলাক হৈছে ফ্লুইড ইন্টেলিজেন্স যোনটো আমি প্ৰেজেন্ট মোমেন্টত কিবা এটা ভাবি উলিয়াও কিবা এটা প্ৰবলেম সলভিং কৰো প্ৰেজেন্ট মোমেন্টত that is our fluid intelligence crystallized intelligence কোনটো ফ্যাক্ট বেস ভাৰতৰ স্বাধীনতা ভাৰত কোন চনত স্বাধীন হৈছিল 1947 ত এই বস্তুটো মোৰ মনত আছে this intelligence is what crystallized intelligence crystallized intelligence থাকিবলৈ past experiences past previous knowledge এইবিলাক বস্তু থাকিব লাগিব ন মই যদি ভাৰতৰ হিষ্ট্ৰীখন জানো যদি মোৰ মনত আছে this is my crystallized intelligence মই আগতে পঢ়িছো মনত আছে fluid intelligence ৰ কাৰণে past experience past বা কি কম past experience বা previous knowledgeৰ প্ৰয়োজন নাই abstract thinking কিবা এটা মাইন্ডত আহিছে problem solving reasoning কৰিছো past experienceৰ প্ৰয়োজন নাই এনেও মোৰ মাইন্ডত কিবা নহয় কিবা আহিবই this is fluid intelligence fluid বুলি ক'লে তৰল ৰিজনিং কি এতিয়া যেটো প্যাটাৰ্ণত মই ভাবিছো পিছত হয়তো সেই প্যাটাৰ্ণটোত নাভাবিবও পাৰো কিন্তু 1947 তুমি আজি হুদিলাও 1947 মই দুখত থাকিলাও 1947 সুখত থাকিলাও 1947 মই ভাঙি পৰিলাও ভাৰত স্বাধীন 1947 তে হৈছিল this is a static but this is not static that is why it is fluid but crystallized বিলাক static গুট মাৰি থাকে বুজি পাইছো সো অলপ অলপ নোটস আছে পঢ়িব পাৰে নোটস অলপ কামত আহিব আমি কম্পাৰিজন টেবল এখন পঢ়িলাও তেতিয়া আমাৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব মই নোটসখিনি আৰু এবাৰ দেখাই দিম fluid intelligence কি হয় this is the innate ability to reason think flexibly and solve new problems fluid intelligence কলোৱে আমি reasoning লগত related problem solving লগত related flexibly thinking কৰা মই সিচুৱেশনটো চাইহে ডিসিশনটো লম but crystallized intelligence to কি accumulated knowledge মই যোনবোৰ knowledge gather কৰিছো facts কিবা যদি মই skill acquire কৰিছো fluid intelligence ৰ ওপৰত লাৰ্নিংৰ বিশেষ প্ৰভাৱ নাই লাৰ্নিং মানে কি এটা এফৰ্ট দি কেনে কিবা এটা শিকা fluid intelligence ৰ ওপৰত hereditary বা biological প্ৰভাৱ আছে but crystallization ৰ ওপৰত acquired or learning ৰ প্ৰভাৱ আছে fluid intelligence is independent of education or past experience এই যে এই ঘটনাটো ন ৰেইমন কেটেলে ক্ৰিষ্টেলাইন ফ্লুইড দিছিল দিস ফ্যাক্ট এডুকেশন লৈ আছে লাৰ্নিং এটা লৈ আছে ক্ৰিষ্টেলাইজ ইন্টেলিজেন্সত থাকি যাব কিন্তু fluid intelligenceত education বা experienceৰ প্ৰয়োজন নাই based on past experience and learning হ'ব fluid intelligence বিলাক abstract হয় logical হয় flexible হয় কলুৱে crystallize বিলাক knowledge base হয় verbal হয় বা factual হয় problem solving fluid intelligence ৰ এইবিলাক আহি যাব spontaneous এটো টাৰ্মটো ইম্পৰ্টেন্ট spontaneous decision making present momentৰ কথা যে কলো present momentত মই কিবা এটা decision ললো this is fluid intelligence বেলেগ এটা সিচুৱেশনত হয়তো মই বেলেগ এটা decision ললো হয় but crystallize ইয়াতে মই learn যোনবোৰ knowledge মই gather কৰিছো সেইবোৰ ইউজ কৰিম যোনবোৰ স্কিল মই gather কৰিছো সেইবোৰ মই এপ্লাই কৰিম this is important fluid intelligence কি হয় যে বাঢ়ি থাকে up to the age of 20 mid 20 মানে কি 25 বছৰ 26 বছৰ ঠিক আছে 20s লৈকে বাঢ়ে তাৰ পিছত সেই যেটো আমাৰ ব্ৰেইনৰ ৰিজনিং ক্ষমতা ফ্লেক্সিবলি ভাবার ক্ষমতা সেইবোৰ আমাৰ গ্ৰেজুৱেলি ডিক্ৰিজ হৈ যায় কিন্তু ক্ৰিষ্টেলাইজ ইন্টেলিজেন্সত কি হ'ব মই যিমানে বেছি বছৰ জীয়াই থাকিম মই নতুন নতুন অভিজ্ঞতা মই পাই থাকিম এক্সপেৰিয়েন্সেস মই পাই থাকিম মই নতুন নতুন ফ্যাক্টস গম পাই থাকিম সো ক্ৰিষ্টেলাইজ ইন্টেলিজেন্স ইজ ইউজুৱেলি অলৱেজ ইনক্ৰিজিং কিন্তু এটা সময়ত 70 ইয়াৰ্সত মই বুঢ়া হৈ যাম ন তেতিয়া মোৰ কি হ'ব এই ক্ৰিষ্টেলাইজ ইন্টেলিজেন্সটো আৰু বেছি বাঢ়াটো হি স্তব্ধ হৈ যাব বুজি পাইছো আমি ঠিক আছে জেনাৰেলি ক্ৰিষ্টেলাইজ ইন্টেলিজেন্স অলৱেজ ইনক্ৰিজিং হাউএভাৰ টিল দ্য এজ অফ 70 বাকি এইবিলাক গমে পাইছে ভোকাবুলাৰি যদি মোৰ লগত আছে হিষ্ট্ৰী যদি মই জানো সায়েন্স পঢ়ি কেনে যদি কিবা গম পাইছো জিকে যদি মই পঢ়ি গম পাইছো দিজ আৰ ক্ৰিষ্টেলাইজ আদাৰৱাইজ প্ৰবলেম সলভিং এনে ধৰণৰ বিলাক ফ্লুইডত আহিব ইজ ইট ক্লিয়াৰ মই পুনৰবাৰ নোটছটো দেখুৱাই দিছো দিস ইজ দ্য নোটছ হ'ব ওকে সো এটো কিহৰ হয় এটো কালচাৰৰ হয় কালচাৰৰ ইনফ্লুয়েন্স ফ্লুইডত মিনিমাল বাট কালচাৰৰ পৰা মই যিবোৰ শিকো সেইবোৰ মোৰ ক্ৰিষ্টেলাইজ ইন্টেলিজেন্সত থাকি যায় কালচাৰেল ইনফ্লুয়েন্স
মিনিমাল হ'ব ইনফ্লুৱেঞ্চ মিনিমাল মনত ৰাখি গ'লে হ'ল অলপ অলপ কিৱৰ্ড বিলাক লিখি লিখি লেটছ মুভ অন টু দা ফাইনেল থিয়ৰী 8 নম্বৰ থিয়ৰী ইয়ালৈকে চাইছেনে কোনোবাই we are at 50 minutes of the video 50 মিনিট আমি 50 মিনিট অতিক্ৰম কৰিলো লাষ্ট হয়তো 10 মিনিট থাকিব ইয়ালৈকে যদি চাইছা কমেন্ট এটা কৰা ভিডিঅ' পজ কৰা 1 মিনিট তোমালোকেও ৰেষ্ট লৈ ল'বা কমেন্ট এটা কৰা ঠিক আছে এনিথিং that is in your mind please comment এটাটো হৈছে কি কমেন্ট কৰিলে তোমালোকৰ মনৰ কথাবিলাক গম পাম share connecting communication second somehow it will also help me to grow channel to grow what help hobo তোমালোকৰ যদি engagement থাকে ঠিক আছে that's why please put a comment before we move to the last theory that is SOI or structure of intellect or 3D model of intelligence given by J.P. Guilford let's start ঠিক আছে structure of intellect বা 3D model of intelligence দিছিল কোনে দিছিল বলে J.P. Guilford জয় পল গিলফৰ্ডে দিছিল হ'ব কি হয় কি নহয় আমি বুজিম so 3D model of intelligence বুলি কিয় কোৱা হৈছে এটো ইন্টেলিজেন্সক কাৰণ জেপি গিলফৰ্ডে এই জেপি গিলফৰ্ডে এই মডেলটোক এটা 3D কিউবৰ লগত তুলনা কৰিছিল 3D কিউবৰ লগত এই মডেলটোক তুলনা কৰিছিল সেইকাৰণে 3D মডেল অফ ইন্টেলিজেন্স বা 3D কিউব মডেল অফ ইন্টেলিজেন্স বুলি এই থিয়ৰিটো কৈছে কিয় কৈছে জেপি গিলফৰ্ডে কৈছে যে ইন্টেলিজেন্সৰ তিনটা ডাইমেনশন থাকে there are 3 dimensions of intelligenceৰ তিনিটা ডাইমেনশন আছে তিনটা দিশ আছে ইন্টেলিজেন্স কি ডাইমেনশন আছে COP ডাইমেনশন কেটা কি COP ইন্টেলিজেন্সৰ ডাইমেনশন কেটা হৈছে নম্বৰ 1 কন্টেন্ট মই যদি ইন্টেলিজেন্ট হ'ব লাগে কিবা এটা প্ৰডাক্টিভ কাম কৰিব লাগে মোৰ তাত কন্টেন্ট থাকিব লাগিব ফাৰ্স্ট অফ অল নেক্সট ডাইমেনশনটো হৈছে অপাৰেশন and third dimension to is a product what is this content এই যে আমি পঢ়ি আছো মই কিবা এটা ডেলিভাৰ কৰি আছো so for a let us suppose this is a part of intelligence okay this is a type of intelligence let us suppose first of all মোৰ লগত content থাকিব লাগিব ন মই কি পঢ়িম কি পঢ়াম কি ডেলিভাৰ কৰিম content second operation তাক মই কি ধৰণে চলাই নিম তাৰ ওপৰত মই কৰিম কি কন্টেন্টটো লৈ বলে 8টা থিয়ৰি এই ধৰণে পঢ়িম 4টা থিয়ৰি পঢ়াৰ আগত আকৌ এবাৰ ৰিভাইজ কৰিম বলে এটা শৰ্ট ট্ৰিক দিম দিস ইজ দা অপাৰেশন যোগ বিয়োগ পূৰণ হৰণ যেনেকৈ ম্যাথমেটিক্যাল অপাৰেশন দিস ইজ অপাৰেশন মই কৰিম কি তাৰ ওপৰত কেনে ধৰণে কৰিম এন্ড ফাইনালি প্ৰডাক্ট কেনেকৈ উলিয়াম বলে স্লাইড বনাম এই ভিডিও ফৰমেটত এনেকৈ প্ৰডাক্টটো উলিয়াম সো মোৰ লগত তিনটা বস্তু থাকিব লাগিব কন্টেন্ট অপাৰেশন প্ৰডাক্ট তিনটা ডাইমেনশন থাকিব লাগিব ইন্টেলিজেন্সৰ যিকোনো ইন্টেলিজেন্ট এক্টিভিটি মই গান এটা গাম মোৰ মিউজিক্যাল ইন্টেলিজেন্স তিনটা ডাইমেনশন থাকিব লাগিব প্ৰথমতে কন্টেন্ট কোনটো গান গাম সেকেন্ড অপাৰেশন তাক কি ধৰণে ৰেকৰ্ড কৰিম কি কৰিম ফাইনালি দা প্ৰডাক্ট কোড লঞ্চ কৰিম ভিডিও ফৰমেটত কি ফৰমেটত কেনে ধৰণে ঠিক আছে সো তিনটা বস্তু থাকিব লাগিব কন্টেন্ট অপাৰেশন প্ৰডাক্ট কিউবৰ লগত কেনেকৈ তুলনা কৰিম কিউবৰ যেনেকে কিউবৰ যি ধৰণে কি থাকে কিউবৰ লেংথ থাকে ব্ৰেথ থাকে আৰু হাইট থাকে ন দিঘ প্ৰস্থ আৰু উচ্চতা থাকে সেই কিউবটোৰ লগত তুলনা কৰিছে ইন্টেলিজেন্সক ঠিক কিউবৰ যি ধৰণে দিঘ প্ৰস্থ আৰু উচ্চতা থাকে কিউবৰ লগত তুলনা কৰিছে ইন্টেলিজেন্সৰো কন্টেন্ট থাকিব আৰু লগতে অপাৰেশন থাকিব আৰু লগতে হাইট থাকিব উচ্চতা থাকিব কিউব এটাৰ লগত তুলনা কৰিছে হ'ব কিউব এটাৰ লগত তুলনা কৰিছে এটো কি হ'ব প্ৰডাক্ট হ'ব সেই কাৰণে এটো 3D মডেল অফ ইন্টেলিজেন্স বা 3D কিউব অফ ইন্টেলিজেন্স বুলি কোৱা হয় আৰু ইয়াক স্ট্ৰাকচাৰ অফ ইন্টেলেক্ট বুলিও কোৱা হয় বুজি পালো আমি সো হিউম্যান ইন্টেলিজেন্স এটা কেনেকৈ প্ৰডিউস হ'ব হিউম্যান ইন্টেলিজেন্স এটা কেনেকৈ প্ৰডিউস হ'ব হিউম্যান ইন্টেলিজেন্স ইজ ইকুৱেল টু অপাৰেশন ইনটু কন্টেন্ট ইনটু প্ৰডাক্ট বা কন্টেন্ট ইনটু অপাৰেশন ইনটু প্ৰডাক্ট যি বুলিয়ে নকয় কিয় এই তিনটাৰ যেতিয়া গুণনফল হ'ব গুণ পূৰণ হ'ব এই তিনটা যেতিয়া কম্বাইন হ'ব তেতিয়া হিউম্যান ইন্টেলিজেন্স এটা ফাইনাল প্ৰডাক্ট এটা যেটো ইউজফুল প্ৰডাক্ট ইন্টেলিজেন্সৰ যেটো আমি দেখা পাম যে আচ্ছা ঠিক আছে কিবা এটা কৰিছে সেই বস্তুটো আমি পাম
এই তিনিটা বস্তুৰ গুণফলটো সো ইন্টেলিজেন্সত তিনিটা ডাইমেনশন কি কি according to JP Guilford content operation and product and intelligence is equal to intelligence I বুলি লিখিছো is equal to content into operation into product clear বুজি পালো ঠিক আছে so next what next is JP Guilford আকৌ কি কৰিলে যে JP Guilford ক'লে যে কন্টেন্ট কি টাইপৰ হ'ব পাৰে কন্টেন্ট কি ধৰণৰ হ'ব পাৰে কন্টেন্ট মানে কি মোৰ ভিতৰত কি আছে মই যে ডেলিভাৰ কৰিম মোৰ ভিতৰত মই কৰবাত কিবা এটা ইমেজ দেখি আহিছো কিবা এটা মই ঘটনা এটা দেখি আহিছো হয়তো মোৰ ভিতৰত ভিজুৱেল ইনফৰমেশ্যন থাকিব পাৰে মই কৰবাত দেখি আহিছো সেইদিনা এয়াৰ শ্ব' দেখি আহিছো সেইটোৰ ওপৰত তোমালোকৰ আগত ভিডিঅ' এটা বনাম দেট ইজ হোৱাট এয়াৰ শ্ব' যে দেখি আহিছো মোৰ তাত ভিজুৱেল ইনফৰমেশ্যন এটা আছে মই হয়তো কৰবাত কিবা এটা শুনি আহিছো মোৰ তাত অডিটৰী ইনফৰমেশ্যন এটা থাকিব পাৰে অডিটৰী ইনফৰমেশ্যন ঠিক আছে ভিজুৱেল হ'ব পাৰে অডিটৰী ইনফৰমেশ্যন হ'ব পাৰে চিম্বলিক ইনফৰমেশ্যন হ'ব পাৰে মই কিবা এটা চিম্বলৰ জৰিয়তে কিবা এটা দেখি আহিছো লেংগুৱেজ ইজ অলছ' এ চিম্বলিক ফৰ্ম এইবিলাক ন কি চিম্বলিক ফৰ্ম চিম্বলৰ জৰিয়তে কিবা এটা মই দেখি আহিছো চিমেন্টিক ইনফৰমেশ্যন হ'ব পাৰে হোৱাট ইজ চিমেন্টিক যাৰ কিবা এটা মিনিং আছে মই কিবা এটা পঢ়িছো টেক্সট এটা বা ৱৰ্ড এটা সেই টেক্সটৰ কিবা এটা মিনিং আছে চিমেন্টিক ইনফৰমেশ্যন বা বিহেভিয়াৰ এই ধৰণৰ ইনফৰমেশ্যন কি চিটুৱেশ্যনত মানুহে কি ধৰণৰ বিহেভ কৰে ঠিক আছে হয়তো মই এইবিলাক অবজাৰ্ভ কৰি আহিছো সেইবোৰ মোৰ ভিতৰত আছে যোনবোৰ নেকি মই বেলেগৰ আগত ডেলিভাৰ কৰিম বা মই মোৰ যিটো ইন্টেলিজেন্সৰ এক্ট হ'ব তাত মই ইউজ কৰিম তো JP Guilforde কি কৰিলে এই কন্টেন্টক পুনৰ ভাগ কৰিলে JP Guilforde এই যিটো আমি কন্টেন্ট পঢ়িছিলো কন্টেন্টক আকৌ এনেকে পাঁচটা ভাগত ভাগ কৰিলে ঠিক আছে কন্টেন্টক কি কৰিলে আকৌ পাঁচটা ভাগত ভাগ কৰিলে এই যে আমি অপাৰেশ্যন পঢ়িছিলো JP Guilforde কি কৰিলে সেই অপাৰেশ্যনটোক আকৌ ছয়টা ভাগত ভাগ কৰি দিলে অপাৰেশ্যনক কি কৰিলে আকৌ এনেকে ছয়টা ভাগত ভাগ কৰি দিলে এই যে প্ৰডাক্ট পঢ়িছিলো প্ৰডাক্টক JP Guilforde কি কৰিলে প্ৰডাক্টক JP Guilforde আকৌ ভাগ কৰিলে ঠিক আছে প্ৰডাক্টক কি কৰিলে আকৌ ছয়টা ভাগত ভাগ কৰিলে আকৌ ছয়টা ভাগত ভাগ কৰিলে সো JP Guilforde মূলত কি কৰিলে কন্টেন্টক পাঁচটা ভাগত ভাগ কৰিছে মানে পাঁচ ধৰণৰ কন্টেন্ট আছে বুলি কৈছে অপাৰেশ্যন সেই কন্টেন্টটোলৈ মই কি কৰিম ছয় ধৰণৰ অপাৰেশ্যন আছে বুলি কৈছে আৰু প্ৰডাক্ট ছয় ধৰণৰ প্ৰডাক্ট ফৰ্ম হ'ব পাৰে বুলি কৈছে সো আমি যদি চাওঁ এটো অডিটৰী হা অডিটৰী বাকিখিনি মই কাটি দিছো অডিটৰী দিস ইজ অডিটৰী সো কন্টেন্ট কেই ধৰণৰ পাঁচ ধৰণৰ কন্টেন্ট হ'ব পাৰে হয়তো ভিজুৱেল কন্টেন্ট মই কৰবাত কিবা দেখি আহিছো অপাৰেশ্যন কেই ধৰণৰ আছে ছয় ধৰণৰ সেই ভিজুৱেল কন্টেন্ট সেই কন্টেন্টৰ লগত মই কি কাম কৰিব পাৰো কগনিশ্যন আন্ডাৰষ্টেণ্ডিং কেপেবিলিটি মই হয়তো বুজিব পাৰো ন ইমেজটো যে কি বুজাইছে মেমৰি ৰেকৰ্ডিং মই হয়তো মাইণ্ডত বহাই ল'ব পাৰো সেই ইমেজটো ৰেকৰ্ড কৰিব পাৰো মেমৰি ৰিটেনশ্যন মেমৰি ৰেকৰ্ডিং আৰু ৰিটেনশ্যনৰ কি ফাৰ্ষ্ট টাইম যেতিয়া মই বস্তু এটা চাম শুনিম দেখিম পঢ়িম দেট ইজ মাই মেমৰি ৰেকৰ্ডিং এবাৰ তোমালোকে কি কৰিছা এইটো পঢ়ি আছা ন দিছ ইজ ইউৰ ৰেকৰ্ডিং মেমৰি ৰেকৰ্ডিং কিন্তু তোমালোক যদি দীঘলীয়া সময়ৰ কাৰণে এক ব্ৰেইনত ৰাখি থোৱা দেট ইজ মেমৰি ৰিটেনশ্যন হয়তো মই ৰেকৰ্ড কৰিম ব্ৰেইনত সোমাম বা মই দীঘলীয়া সময়ৰ কাৰণে ৰাখি থম ডাইভাৰ্জেন্ট প্ৰডাকশ্যন সেই ডাইভাৰ্জেন্ট আৰু কনভাৰ্জেন্ট থিংকিং গম পাওঁ ন আমি তাৰ পৰা আমি বহুকেইটা সলিউশ্যন হয়তো ওলাম বহুকেইটা দিশত চিন্তা কৰিম বা হয়তো যি দেখিছো সেইবোৰৰ পৰা আমি এটা ৰিজাল্ট এটা উলিয়াম ডাইভাৰ্জেন্ট থিংকিং কৰিম নহয়তো বা কনভাৰ্জেন্ট থিংকিং কৰিম বা হয়তো আমি ইভালুৱেট কৰিম মানে সেই ইনফৰমেশ্যনটো কি কৰিম হয়তো ইভালুৱেট কৰিম জাজ কৰিম কাৰোবাৰ বিহেভিয়াৰ এটা অবজাৰ্ভ কৰিছো সেই বিহেভিয়াৰটো আমি কি কৰিব পাৰো বুজিব চেষ্টা কৰিব পাৰো যে ইয়াৰ এই বিহেভিয়াৰটোৰ মিনিং কি মুখখন এনেকে বেকা কৰি দিলে তাৰ মিনিং কি সেই বিহেভিয়াৰটো আমি মাইণ্ডত ৰাখি থব পাৰো হয়তো ফাৰ্ষ্ট টাইমৰ কাৰণে আদাৰৱাইজ দীঘলীয়া টাইমৰ কাৰণে তাৰ ডিফাৰেণ্ট মিনিং উলিয়াব পাৰো ডাইভাৰ্জেন্ট থিংকিং বহুকেইটা চিমিলাৰ বিহেভিয়াৰ আমি অবজাৰ্ভ কৰিছো কনভাৰ্জেন্ট থিংকিং তাৰ এটা ফাইনেল আউটপুট ৰিজাল্ট এটা উলিয়াব পাৰো ইভালুৱেট আমি জাজ কৰিব পাৰো বিহেভিয়াৰ এটা ললো হয়তো ইয়াৰে কিবা এটা কৰিলো বা ভিজুৱেল কন্টেন্ট ইমেজ এটা ললো হয়তো ইয়াৰে কিবা এটা কৰিলো ফাইনেলি আমি কি কৰিম কিবা এটা প্ৰডিউচ কৰিম ইন্টেলিজেন্সৰ কামটো কি কিবা এটা প্ৰডিউচ কৰা ফাইনেলি আমি কিবা এটা প্ৰডিউচ কৰিম বিহেভিয়াৰ এটা দেখি আহিছিলো তাৰ ওপৰত আমি বুজিলো কগনিশ্যন এক্টিভিটি ইউজ কৰিলো আমি হয়তো ইউনিট মানে কিবা এখন আমি ইমেজ এখন প্ৰডিউচ কৰিব পাৰো বা আমি নোট এটা প্ৰডিউচ কৰিব পাৰো শ্লাইড এখন বনাব পাৰো চিনেমা এখন বনাব পাৰো সেইটোৰ ওপৰত কিবা এটা প্ৰডিউচ কৰিম এটা বস্তু প্ৰডিউচ কৰা ইজ ইউনিট
বহুকেইটা সেই ধৰণৰ বিহেভিয়াৰ আমি অবজাৰ্ভ কৰিছো মানুহৰ তাক ক্লাছেছ মানে গ্ৰুপ ৱাইজ ভাগ কৰিব পাৰো কোনটো ভাল বিহেভিয়াৰ কোনটো বেয়া বিহেভিয়াৰ বা মিউজিক অডিটৰী ইনফৰমেশ্যন মই বহুত গান শুনিছো অল দিজ আৰ মাই কন্টেন্ট সেইবোৰ মোৰ ৰিটেনশ্যন মাইণ্ডত আছে তাক মই কি ক্লাছেছত ভগাব পাৰো মানে গ্ৰুপ ৱাইজ বেলেগ বেলেগ জনৰাৰ মিউজিক বিলাক বেলেগ বেলেগ ধৰণে ভগাব পাৰো ৰিলেশ্যন এষ্টাব্লিছ কৰিব পাৰো মই ইংৰাজী গান এটা শুনিছিলো কেতিয়াবা অসমীয়া এটা গান শুনিলো দুইটা মিল আছে দেখোন ৰিলেশ্যন এষ্টাব্লিছ চিষ্টেম এটা ক্ৰিয়েট কৰিব পাৰো সাপোজ অফিচৰ কলিগৰ বা অফিচৰ বছ এজনে জুনিয়ৰ বিলাকৰ বিহেভিয়াৰ বিলাক অবজাৰ্ভ কৰিলে কোনটো চিটুৱেশ্যনত কি হয় নহয় চিষ্টেম এটা ক্ৰিয়েট কৰিলে ট্ৰান্সফৰ্ম এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈকে লৈ যাব পাৰে চিমেন্টিক কিছু লেংগুৱেজ পঢ়িছিল টেক্সট কিছু পঢ়িছিল সেইবোৰ বুজি উঠি ইংৰাজীৰ পৰা হিন্দী অনুবাদ কৰিব পাৰে অসমীয়া অনুবাদ কৰিব পাৰে ইমপ্লিকেশ্যনছ ফিউচাৰ প্ৰেডিক্ট কৰিব পাৰে কিবা নহয় কিবা এটা কৰিব পাৰিব সেই কন্টেন্টটো ল'ব তাৰ ওপৰত অপাৰেশ্যন এটা কৰিব ফাইনেলি কিবা নহয় কিবা এটা প্ৰডাক্ট কৰিব তো এই ধৰণে যদি আমি চাবলৈ যাওঁ 5টা কন্টেন্ট আছে বুলি কৈছে 5 ধৰণৰ অপাৰেশ্যন আছে 6 ধৰণৰ আৰু প্ৰডাক্ট কেই ধৰণৰ আছে প্ৰডাক্টটো আছে 6 ধৰণৰ চ' মুঠ টোটেল ইন্টেলিজেন্স টোটেল যদি আমি ইন্টেলিজেন্স চাব যাওঁ ইন্টেলিজেন্স কেইটা আমি পাম 5 ধৰণৰ কন্টেন্ট ইনটু 6 ধৰণৰ অপাৰেশ্যন ইনটু 6 ধৰণৰ প্ৰডাক্ট 5 6 গুণ 30 3 6 গুণ 18 মানে 180 so JP Guilfordৰ মতে total how many abilities are there total abilities there are 180 180টা এবিলিটিজ আছে বুলি JP Guilfordে কৈ থৈ গৈছে there are 180 abilities আগতে JP Guilfordে প্ৰথমতে 120টা বুলি কৈছে তাৰপিছত 150টা বুলি কৈছে বাট বৰ্তমান কিমান 180টা এবিলিটিজ আছে বুলি কৈছে JP Guilfordৰ মতে সো 180টা কৰ পৰা আহিল বুজি পালো ন এটা ভিজুৱেল ললো এই যিকোনো এটা ল'ব পাৰো এইটো ললো তাৰ পৰা এই যিকোনো এটা ল'ব পাৰো তাৰ পৰা বলে আমি কিবা এটা ভিজুৱেল ইমেজটো বেলেগ কিবা এটা যেনেকৈ ৰৈ ৰৈ বিনালে এইটো আছে গান অডিটৰী ইনফৰমেশ্যন দিস ইজ অডিটৰী নট সিম্বলিক অডিটৰী ইনফৰমেশ্যন তাক ট্ৰান্সফৰ্ম কৰি দিলে এখন চিনেমালৈকে ট্ৰান্সফৰমেশ্যন হৈ গ'ল কিবা নহয় কিবা এটা ঠিক আছে সো এই ধৰণে যদি এটা ইয়াৰ পৰা লওঁ এটা ইয়াৰ পৰা লওঁ এটা ইয়াৰ পৰা লওঁ এনেকৈ আমি 180 এবিলিটিজ আমি পাম ক্লিয়াৰ হৈছে বুজি পাইছো সো JP Guilfordৰ মতে টোটেল কেইটা এবিলিটি আছে বোলে 180টা এবিলিটিজ অলপ নোটছ আছে ভিজুৱেলৰ মিনিং কি অডিটৰী মিনিং কি চাব পাৰে আপোনালোকে কন্টেন্টৰ প্ৰত্যেকটোৰে মিনিং আৰু এক্সাম্পল অপাৰেশ্যন বুলি যে ক'লো অপাৰেশ্যন 6টা তাৰ মিনিং এক্সাম্পল এনে মই বুজাই দিছো এখানে পঢ়ি দিয়া নাই আকৌ প্ৰডাক্ট কি হ'ব পাৰে তাৰ মিনিং কি হ'ব পাৰে তাৰ এক্সাম্পল কি হ'ব পাৰে আপোনালোকে নিজে চাব পাৰে তোমালোকে নিজে চাব পাৰা okay so these are the 8 theories of intelligence I hope মনত আছে কিছু কথা slides পাবা লাৰ্ণিং কিউবৰ এপত ফ্ৰী মেটেৰিয়েল সেকশনত slides খিনি মই আপলোড কৰি দিম তাতে পাবা তাৰোপৰি NCERT কিতাপ পাবা লাৰ্ণিং কিউবত ফ্ৰী মেটেৰিয়েল সেকশনত CTETৰ সিলেবাস পাবা যোৱা বছৰ হৈ যোৱা GT PGTৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ ডাউনলোড কৰিব পাৰিবা তেনে ধৰণৰ যিখিনি বস্তু থাকে লাৰ্ণিং কিউব এপৰ ফ্ৰী মেটেৰিয়েল সেকশনত মই দি থৈ দিম এই স্লাইডছ খিনিও দি থৈ দিম ক্লিয়াৰ হৈছে প্ৰতিষ্ঠা বেচ if you are interested please join গোটেইখিনি CDPৰ গোটেইখিনি থিওৰি আমি structured way পঢ়ো CTET LP please join if you are targeting LP if you are a DLED candidate targeting LP please join CTET LP maths পঢ়াম তাতে মই EVS নিজৰা মেমে ষ্টাৰ্ট কৰিছে CDP মই পঢ়াই আছো বাকি ল্যাঙ্গুৱেজও আমি ষ্টাৰ্ট কৰিম ইংলিশটো ষ্টাৰ্ট হৈ গৈছে অসমীয়াটো ষ্টাৰ্ট হ'ব বাকি আছে So that's all for today. Thank you so much. পুনৰ লগ পাম এটা কমেন্ট ডেফিনেটলি কৰি যাবা চেনেল সাবস্ক্ৰাইব কৰিবা যদি ভাল পাইছা CTET ৰিলেটেড আৰু আদাৰ টিচিং এক্সাম ৰিলেটেড কন্টেন্ট এই চেনেলটোত আহি থাকিব